শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল জিলা শাখাৰ অন্তৰ্গত অসমৰ পূব প্ৰান্তৰ ধেমাজি জিলা শাখা আৰু ধেমাজি জিলা শাখাই এই আঞ্চলিক শাখাটিৰ অন্তৰ্গত মাছখোৱা আঞ্চলিক শাখাৰ অন্তৰ্গত আজি 577 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ আয়োজন কৰিছে। কৃষ্ণ ঘাটমাউৰা ল'ৰা ছোৱালীৰ কি অৱস্থা হয় আপোনালোকে নিজ চকুৰে যদি দেখিছে গম পাব। অনুমান কৰকচোন, এটি শিশুৰ পিতৃৰ মৃত্যু ঘটিছে, মাতৃৰ মৃত্যু ঘটিছে, অভিভাৱক বুলি কোনো নাই। ক'ত খাইছে, কি কৰিছে, ঘৰত কেতিয়া সোমাইছে, পৰিষ্কাৰ পৰিচ্ছন্ন হৈ আছেনে নাই, কাক কি বুলি সম্বোধন কৰিছে, পথাৰত গৈ কি কৰিছে। যেতিয়া অভিভাৱক নোহোৱা হয় বৰ বেয়া অৱস্থা হয়। ঠিক তেনেকৈ শংকৰদেৱৰ ঘৰত মতা নাম গদাধৰ আছিল আৰু এই গদাধৰ নামৰ শিশুটোৱে সৰুতে পিতৃ মাতৃ হেৰুৱালে আৰু পথাৰলৈ গৈ গৰু পোৱালি ছাগলী পোৱালি কোলাত লৈ উমলি থাকে। তেওঁ যে ডাঙৰ হৈছে, তেওঁ যে সেই বয়সত কি কৰিব লাগে জনা নাই। অতিষ্ঠ হৈ আইতা খেৰখুটিয়ে ইমানমান সময়ত আবেলি পৰত মাতি আনি কৈছে, ৰাতিপুৱাৰ পৰা খালী পেটে আছ, এতিয়ালৈকে পেটত খুটকণ পৰা নাই, কাপোৰৰ অৱস্থা বিধ্বস্ত, ভৰিত গোবৰ মাটি, এনেকৈ চাগে পাতত উঠিবি। অৰ্থাৎ তাৰমানে এনেকৈ লেতেৰা হৈ ভাত খাবি আৰু এনেকৈ লেতেৰা হৈ শুবি। এইবাৰ আইতাই কৈছে, বাচি গলি ল'ৰা পোৱালি হলি, ছোৱালী হোৱাহেঁতেন বিয়া দিলোঁ হয়। তেতিয়া আইতাকক সুধিছে, তাৰমানে বোলে ছোৱালী তেতিয়াৰ বয়সত, তেতিয়াৰ সময়ত, আজিৰ পৰা 550 বছৰ আগত তুলনি নহওঁতে ছোৱালী বিয়া দিয়ে। খেলা ধূলা কি গমেই নাপায়। যি সময়ত চুটি ফ্ৰক পিন্ধি খেলি থাকে সেইখিনি সময়তে বিয়া দিয়ে। আগ বিয়া, পাঁচ বিয়া, ভৰ বিয়া, পোহন বিয়া, 4 ধৰণৰ বিয়া পাইছোঁ আমি। তেতিয়া শংকৰদেৱৰ গাত লাগিল, হয়তো মই আজি ছোৱালী নোহোৱাৰ কাৰণে বাচি গ'লোঁ, ল'ৰা হোৱাহেঁতেন মোক বিয়া দিলেহেঁতেন। শুনিছোঁ বিয়া হোৱাৰ পিছত বোলে কিমান কষ্ট, একদম কটা ঘাট চেঙা তেল পৰিছে। তেতিয়া শংকৰদেৱে দেখিছে আইতাকৰ চকুত ঢুলঢুলীয়া। আইতা কি হ'ল? কৈছে, তোৰ পিতৃৰ ফালৰ পৰা 7 পুৰুষলৈ, তোৰ পিতৃৰ মোমায়েকৰ ফালৰ পৰা 7 পুৰুষলৈ আৰু তোৰ মাৰৰ পৰা 7 পুৰুষলৈ এটাও আঙুলিত গন্তি কৰিবৰ মূৰ্খ নাই। সকলো পণ্ডিত, সকলো নিজ নিজ গুণেৰে আগবঢ়া, বংশত তোৰ অপণ্ডিত কোনো নাই। 12 বছৰ হ'ল, অহাকালি তোৰ 13 বছৰত সোমাব। 12 বছৰ হলিকে ফন্টা খেৰি গৰু জাকত তোৰ চিত্ত। তোৰ বংশত অপণ্ডিত কেও নাই। মূৰ্খ হ'ব খুজিছে নেকি? অলপ কন্দনামোৱা ভাৱেৰে আইতাই অলপ কাঢ়াকৈ ক'লে। ইমান কাঢ়া মাত কাৰো পৰা শুনা নাছিল। আগলৈ পিছলৈ চিন্তা কৰি চালে যে সেই আইতাকৰ বাদে যেনে লতা এডালে কাষত থকা গছডালত ধৰাৰ বাদে আৰু খামুচিবলগীয়া একো নাই। আপোনালোকে নাভাবিব দেই লতিবিলাকৰ চকু নাই বুলি। লাও বগাই, জিকা বগাই, কোমোৰা বগাই, তিয়ঁহ বগাই, জিকা বগাই, চকু আছে নেকি? দেখাত চকু নাই, কিন্তু চকু নাই যদি জেংডালত ঘূৰাই পকাই কেনেকৈ ধৰে। আমি চকু থকা ভনীকেইজনীয়ে, বাইকেইজনীয়ে, বৌকেইজনীয়ে আহোঁতেও চাগে কাপোৰত ক'ৰবাত পিন কম হৈছে, চকু আছে কিন্তু, হয় নহয়? কিন্তু লাও জিকা কোমোৰাটো কাৰোতো চকু নাই। চকু যদি নাই, কাষত থকা জেংডালত কেনেকৈ মেৰিয়াই ধৰে। সেনেকৈ গদাধৰে ভাবিলে, মোকতো সবল সুস্থ কৰি মায়ে জন্ম দিছে, মইতো কাষতে থকা আইতাক দেখিছোঁ, মা দেউতা নহ'ল কি হ'ল, খামুচি ধৰিবলৈকেতো আইতাজনী আছে। তেতিয়া তেওঁ আত্মসমৰ্পণ কৰি ক'লে, বুঢ়ী আইতা, তুমিয়ে মোৰ আপোন, হাত মেলিলে তোমাকেই পাওঁ, তুমিয়ে মোক নিচুকাই লোৱা,
ৰাতি বুকুৰ মাজত লৈ তুমিয়ে কোৱা মই কি কৰিলে তুমি ভাল পাবা? তেতিয়া বুঢ়ী আইতাই কৈছেগৈ, মই ভাল পোৱা কাম তই নকৰিলেই হ'ব। তই মানুহ হ'লেই মোৰ আত্মাই শান্তি পাব। তই মানুহ হ'ব লাগিব। আৰু মানুহ হ'ব লাগিলে মই কি কৰিম? বোলে তই মানুহেই নহয়, তই বৰ মানুহ হ'ব লাগিব। অহা কাইলৈ তোক মহেন্দ্ৰ কন্দলী টোললৈকে লৈ যাম। এতিয়া তই ভৰি হাত ধো, অন্নমুঠি ল, আৰু মই জানো এই যে শুবি তই আৰু সাৰ নাপাওঁ, তাৰমানে সোনকালে শুই যায়, বেলি পাতত নপৰোঁতে ৰাতিপুৱা সাৰ পায়, দিনটো খেলি ধূলি ফুৰে। এতিয়া জিৰা, কাপোৰ কানি মই কৰিম, কি পিন্ধিবি টোলত? মই ক'লোঁ টোল মানে? শংকৰদেৱে সুধিছেগৈ টোল মানে কি? বোলে তোক পঢ়াশালীলৈ লৈ যাম। অঁ, মই পঢ়িব লাগিব তাৰমানে। তেনে শংকৰদেৱে মনত ভাবিছে বান খালোঁ আৰু। তেতিয়া কৈছে যে বান খালেহে তই মানুহ হবি। আৰু আমাৰ যে কাৰোবাৰ গৰুৱে হেঙাৰ বাৰে কোব খায়নে নাখায়? বোলে খায়। কোন গৰুৱে কোব খায়? বোলে দমৰাও কোব খায়, চেউৰীও কোব খায়, গাই গৰু কোব খায়, যাৰ ডিঙিত পঘা নাথাকে। আৰু কোনে কোব খায়? বোলে যাৰ মূৰত শিং নাথাকে। বোলে কি কয় তাক? লাওমোৰা গৰু। গতিকে লাওমোৰা গৰুৱে হেদালিও ভাঙে, যোগাৰো ভাঙে, জেঙাৰো ভাঙে। গতিকে কৈছে এই বান্ধনত নথকাবিলাক লাওমোৰা গৰুৰ দৰে বেছিকৈ বেৰ ভাঙে। তোক আৰু বেৰ ভাঙিবলৈকে দিয়া নহ'ব। ভাগৰ লাগি শংকৰদেৱ শুবলৈকে গৈছে, আকৌ আইতাকে সকিয়াইছে। এচৰু মলা তামোল ল'ম, এগন্দা কৰি ল'ম, শনিয়া বস্তু ল'ম, গুৰু গৃহলৈ বুলি খোজকাঢ়িবি। আজি তই মনতে ভাবিবি আইতাক এৰি কিন্তু মই কেইদিনমান বাহিৰত থাকিব পাৰিব লাগিব। মানে বোলে তোক যি থ'ম তই ঘৰলৈকে ঘূৰি আহিব নোৱাৰ, পঢ়া শুনা শেষ হ'লেহে আহিব পাৰিবি। আৰু পিছদিনাখন দুকমুকালিতে সাৰ পোৱা শংকৰদেৱক আইতাকে কৈছে, আজি কি জান? বোলে কি? আজি জেঠ মাহৰ পহিলা দিন, আজি সোমবাৰ, তোৰ বিদ্যাৰম্ভ হ'ব। তোৰ পিতৃ মাতৃক ভাব, যিহেতুকে পৃথিৱীলৈ আনিছিল, যাৰ কাৰণে তই পৃথিৱীলৈ আহিছিলি, সেই কুসুম্বৰৰ পুত্ৰ তই। বল। আৰু লৈ গ'ল টোললৈকে, মহেন্দ্ৰ কন্দলী টোললৈ। পণ্ডিতক ক'লে, মহাশয় বংশৰ তিলক এওঁ, বৰ মানুহ হ'ব লাগিব, খেলি ধূলি ইমান বছৰ কটালে, যাতে মানুহ হ'ব পাৰে সেইখিনি কৰি দিলেই হ'ল, দেশ জয় কৰিব নালাগে। আৰু মহেন্দ্ৰ কন্দলীয়ে ক'লে, আজি ভালেই হ'ল, আন ভালেকেইজন ছাত্ৰ ছাত্ৰী আহিছে, আজি মই অফলা শিকাম। বুঢ়ীমা ঘৰলৈ গ'ল আৰু সেইদিনাখন অ আ হচৈ দিগৈ ৰি লি এ ঐ শিকিলে। আৰু গুৰুজনা শংকৰদেৱে মহেন্দ্ৰ কন্দলীক সুধিলে, অহা কাইলৈ কি পঢ়াব? বোলে অহাকালি ব্যঞ্জন বৰ্ণ পঢ়াম। বাৰু। আৰু দ্বিতীয় দিনাখন ব্যঞ্জন বৰ্ণ পঢ়ালে। তেওঁ শংকৰদেৱে সুধিছেগৈ, মহাশয় ব্যঞ্জন বৰ্ণ কি আখৰেৰে আৰম্ভ হয় আৰু কি আখৰেৰে শেষ হয়? তেতিয়া পণ্ডিত কন্দলীয়ে কৈছে, ক আখৰেৰে ব্যঞ্জন বৰ্ণ আৰম্ভ হয়, সংস্কৃতে হওক বা অসমীয়াই হওক, আৰু ক্ষীয় আখৰটোত শেষ হয়। ক খ গ ঘ উঙ ক্ষীয় দৰেৰ ধৰেৰ অনুস্বাৰ বিসৰ্গ চব পঢ়ালে। শংকৰদেৱৰ প্ৰশ্ন, ক্ষীয়টোৰ পাছত দেখোন আৰু 3টা আখৰ থাকি গ'ল, আপুনি ক্ষীয়তে শেষ হৈ গ'ল বুলি ক'লে যে? ক্ষীয়তে শেষ হ'ল বুলি ক'লে, ক্ষীয়টোৰ পিছত দেখোন চন্দ্ৰবিন্দু, অনুস্বাৰ, বিসৰ্গ, এইকেইটা কি সম্পূৰ্ণ আখৰ নহয় নেকি? তেতিয়া শংকৰদেৱে কৈছে, প্ৰথমতে আজি কি মাতিছিলোঁ? বোলে কৰ ভায়েককেইটা কি কি? খ গ ঘ উঙ, নহয় জানো? বোলে মই কি শিকাইছিলোঁ তহঁতক? ক মানে কমলা, খাবলৈ মিঠা, আৰু কিমান মিঠা গম পালে অকণমান আগতে বিদায় লৈছে। পকা কমলা হ'লে আৰু ভাল। খ মানে খৰম, সত্ৰাধিকাৰী পিন্ধে খৰম, কথা বাৰ্তাত গৰম, আশীৰ্বাদত নৰম। ঘ মানে ঘৰ, আমি তাতে থাকোঁ, ঘৰৰ পৰা ঘৰ, তাতে পৰি মৰ, ভূমিকম্প আহিলে ঘৰৰ পৰা ওলাই মাৰে লৰ। হয় নহয় বাৰু? শেষত কি পালোঁ? উঙা। উঙ নহয় জানো? কিন্তু উঙটোৰ গণ্ডগোল ক'ত জানে?
উঙ আখৰেৰে অসমীয়া ভাষাত কোনো শব্দ আৰম্ভ নহয়। কিন্তু এইখন জিলাত মিচিং মানুহ বহুত আছে, আৰু মিচিংসকলে দেউতাকক কি বুলি মাতে? উঙা। আমি যদি অসমীয়াত চুঙা বুলি কয় তেনে পিছফালে উঙটো থাকে, কিন্তু মিচিং মানুহে কৈ দিব পাৰে উঙ মানে উঙা, কয় নকয়? গতিকে তেতিয়া শংকৰদেৱক পণ্ডিতে ক'লে ক বৰ্ণৰ শেষৰ আখৰটোৰ আধা হ'ল অনুচ্চাৰ, তাৰমানে উঙৰ আধা। আধা কেতিয়াও সম্পূৰ্ণ নহয়, উঙটোৰ আধা 50 উঙৰ আধা অনুচ্চাৰ। দিনাংক টাং খং কিয় কৰিছ? খ আৰু উঙনি লিখে কেন? খ আৰু অনুচ্চাৰ লিখে। যেতিয়া শব্দ এটা টেইল ড্ৰপ নহয়, চৰান্ত অ নাথাকে, তেতিয়া উঙৰ আধা ব্যৱহাৰ কৰে। খং, তই খং কিয় কৰিছ বুলি ক'ব নেকি? তই খং কিয় কৰিছ? সি মোক গছত তুলি ৰং চাইছে, ৰঙ ক'ব নেকি? ৰং, খং, জং, নহয় জানো? গতিকে অনুচ্চাৰটো উঙৰ আধা। বিসৰ্গ তালব্য খ আৰু হৰ আধা। অলপ আগতে উদ্বোধন কৰোঁতে শৰণ সদস্য বাপজনে কৈছে উদ্বোধক কোৱা নাই জানো? বিসৰ্গটো হৰ আধা আৰু চন্দ্ৰবিন্দুটো নাচিকৰ আধা, নিয়ৰ আধা। কিন্তু আজিকালি য'তে ত'তে লগাই দিয়ে। সাৱধান, চন্দ্ৰবিন্দু ক'ত ব্যৱহাৰ হ'ব তাৰ মানে পদ্য এটাই আছে, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে লিখিছিল, নেটত চাৰ্চ কৰিলে পাব। যি নহওক, আকৌ সুধিছে গদাধৰে, গুৰুজন যোৱাকালি স্বৰবৰ্ণ পঢ়াইছিল, আৰম্ভ হৈছিল অ, আৰু আজি ব্যঞ্জন পঢ়ালে শেষ হ'লগৈ ক্ষয়। যদি আখৰবোৰ এটি এটি ফুল হয়, মোৰ ভাৱনা যদি সূতা হয়, মই মালা এডাল গাঁঠিব পাৰিমনে? আপুনি যোৱাকালি পঢ়োৱা ব্যঞ্জন মানে স্বৰবৰ্ণৰ আখৰবোৰ আৰু আজি পঢ়োৱা ব্যঞ্জন বৰ্ণৰ আখৰকেইটা যদি ফুল বুলি ভাবোঁ, মোৰ ভাৱনা যদি সূতা এডাল হৈ যায়, আপুনি অনুমতি দিলে মই মালা এডাল গাঁঠি দিব পাৰোঁ। আৰু তেতিয়া পণ্ডিত মহেন্দ্ৰ কন্দলী, চাওক কিমান ডাঙৰ পণ্ডিত তেওঁ। মহেন্দ্ৰ কন্দলী কৈছে, গদাধৰ তুমি সেই মালাডাল কি গাঁঠিবা? সেই মালাডাল ইতিমধ্যে ভগৱন্তই গাঁঠি থৈছে। সৃষ্টিৰ কাৰণে যেতিয়া ব্ৰহ্মাক কৈছিল সৃজনহাৰ উঠা, ইউ জাগাৰ তমৰীশ কামায়ন্তে, আৰু এই বুলি তেওঁৰ হাতত এটা পদুমৰ কলি দিছিল। হে ব্ৰহ্মা, তুমি মায়ানিদ্ৰাৰ পৰা জাগি উঠা। মই কিমান ওপৰত, মই কিমান তলত বিচাৰ কৰি লাভ নাই। ইউ কাণ্ট ডিটাৰমাইন দ্য মাষ্ট লাষ্ট লিমিট ইন দ্য টপ অৰ দ্য বটম, ইট নট কুৱেশ্যন এৰাইজ। মই কিমান ওপৰলৈ আছোঁ, মই কিমান তললৈ আছোঁ নিবিচাৰিবা। বাট তুমি কি কৰিবা? নিষ্কামভাৱে তুমি মই কোৱা কামবোৰ কৰিবা। এইবুলি পদুম ফুলৰ কলি এটা দিছিল। দ্বিতীয়তে আগবঢ়াই দিলে, গোটেই বিশ্বখন ব্ৰহ্মাণ্ডখন তুমি পৰিচালনা কৰিবলৈ আইনৰ কিতাপ এখন লাগিব, বিধি। বিধিখন দি ব্ৰহ্মাক ক'লে আজিৰ পৰা তোমাৰ নাম হ'ব বিধাতা। ধাতা মানে কিন্তু পৰমেশ্বৰ পৰমাত্মা। এইবাৰ কি কৰিলে লাগে, আজিকালি পাকঘৰতো থাকে, আগতে জংঘলত আছিল কি বাৰু কমণ্ডলু, পাকঘৰত থাকিলে কেটলি বুলি কয়, কিন্তু কমণ্ডলুৰ ঢাকনিখন নাথাকে। ক'লে ইয়াত মই সঞ্জীৱনী জল দিছোঁ, মৃত জীৱ এটাৰ ওপৰতো যদি দিয়া সি জীয়াই উঠিব। হিৰণ্যক্ষ, হিৰণ্যকশিপুক, ৰত্নাকৰক এই সঞ্জীৱনী পানী দিয়েই ব্ৰহ্মাই জীৱিত কৰিছিল। এইবাৰ চতুৰ্থ হাতত কি দিলে, যে তোমাক দিছোঁ তুমি ল'বা, তাতে তুমি মোৰ নাম ল'বা, কোনেও নেদেখিব। 4 নম্বৰ হাতখনত এডাল মালা দিলে, সেই মালাডালে হ'ল অক্ষমালা। যিডাল মালা লক্ষ্মীৰ হাতত, ব্ৰহ্মাৰ হাতত, শিৱাৰ হাতত, গায়ত্ৰী দেৱীৰ হাতত থাকে, সেই মালাডালৰ নাম হ'ল অক্ষমালা। আৰু সেই অক্ষমালাডালৰ কথা মহেন্দ্ৰ কন্দলী ক'লে, তুমি কি গাঁঠিবা কৃষ্ণ? ইতিমধ্যে সেই মালাডাল পৰমেশ্বৰ পৰমাত্মাই ব্ৰহ্মাক দি থৈছে। তাতকৈ তুমি এটা কাম কৰা, তুমি আজি ভাবাচোন, ব্ৰহ্মাই যি ভাৱনা মনত লৈ অহৰ্নিশে ঈশ্বৰক ভাবে, সেই ভাৱনাটো তুমি আজি আনা। বোলে কি ভাবিম? বোলে তেওঁ এখন গভীৰ বনত শুই থাকে,
য'ত কোনো নাথাকে আৰু তেওঁৰ হাতৰ তলুৱা পদুমৰ দৰে কোমল যেতিয়া তেওঁ লীলা কৰে তেওঁৰ বিপক্ষত ৰাক্ষস দত্ত এইবিলাকৰ বিৰুদ্ধে তেওঁ খুব ঘনকৈ শৰ মাৰিব পাৰে আৰু আমিবোৰে মাটিত খোজকাঢ়োঁ তেওঁ মাটিত ভৰি নিদিয়াকৈ আটাইতকৈ শ্ৰেষ্ঠ তেওঁ ভয় নোখোৱায় ভয়ৰ পৰা তেওঁ অভয়লৈকে আনে তেওঁ মৃত্যু নিদিয়ে আত্মা যে অমৰজৰ তাকে শিকায় আৰু ভাবিবাচোন তেওঁ অনন্ত শয্যাত এডাল সাপ মানে কেধাৰি পকাই থকা সাপৰ ওপৰত শুই থাকে ভাৱনাটো দি দিলে আৰু শংকৰদেৱে সেই নিশা নুশুলে কি কৰিলে সেই যে দ্বিতীয় দিনাখন ব্যঞ্জন বৰ্ণ পঢ়ালে কেৱল ব্যঞ্জন বৰ্ণৰ এটা কবিতা লিখিলে যিটো পৃথিৱীৰ প্ৰথম আৰু শেষ কবিতা আকাৰিকাৰ নোহোৱাকৈ পৃথিৱীৰ কোনো ভাষাত আকাৰিকাৰ নোহোৱাকৈ কবিতা লিখা হোৱা নাই কিন্তু দুখৰ বিষয় মই গুৱাহাটীত থাকোঁ গুৱাহাটীত কবি সন্মিলন সপ্তাহত 2-3বাৰকৈ হৈয়ে থাকে কিন্তু কোনো কাব্য সন্মিলনত কবি সন্মিলনত এই বুলি ওলোৱা নাই যে শংকৰদেৱে ৰচনা কৰা কোমল গীত যিটো কৰতল কমল দল নহয় ন এই কবিতাটোৱে পৃথিৱীৰ একমাত্ৰ কবিতা যিটো কবিতা কাৰো লগত তুলনা কবিতা কৰিব নোৱাৰিম আৰু যিটো কবিতাত আকাৰিকাৰ একো নাই কেৱল ব্যঞ্জন বৰ্ণ ইয়াৰ বিপৰীতে আপোনালোকে ইংলিছত যে কনচনেণ্ট আছে ব্যঞ্জন বৰ্ণ আছে BCDGF হয়নে এনেকুৱাকৈ এটা বাক্য ৰচনা কৰি দেখুৱাকচোন ইংলিছত মাষ্টাৰ ডিগ্ৰী কৰা বা ইংলেণ্ডৰ পৰা এজন মানুহক মাতি আনক কবি এজনক মাতি আনি পেলাই কওক আপোনালোকে AEIOU ভাৱেল ব্যৱহাৰ নকৰাকৈ ইংলিছৰ কনচনেণ্ট ব্যৱহাৰ কৰি পেলাই এটা বাক্য লিখক মাত্ৰ এটা বাক্য শংকৰদেৱেতো কবিতা লিখি দিলে একেলগে সেইজনেই আমাৰ শংকৰদেৱ আৰু পিছদিনাখন কবিতাটো চাই পঢ়ি কৰতল কমল ন হয়নে নগদৰ ফনধৰ গোটেইখিনি বুজি পাই পেলাই ক'লে যে তেওঁ যিটো কথা কৈছিল আগদিনাখন তাক তেওঁ কবিতাত আঁকি দেখুৱালে আৰু মহেন্দ্ৰ কন্দলী কি বুলি ক'লে বাৰু হেৰা শংকৰ শুনা তেল নিদিলে নিমখ নিদিলে মছলা নিদিলে জালুক নিদিলে জাব্ৰাং নিদিলে অন্ন ব্যঞ্জন সোৱাদ নহয় নিমখ নিদিয়াকৈ দাইলখন নিমখ নিদিয়াকৈ তৰকাৰীখন নিমখ নিদিয়াকৈ খিচাৰি কল্পনা কৰিব পাৰি জানো সেইকাৰণে কি দিলে তৈললাই লুননাই বিনা জৰুবন্ধনে ব্যঞ্জনৰ এনে সোৱাদ মই কাহিনী পোৱা নাই যে তেলো দিয়া নাই নিমখো নাই মছলাও নাই আৰু এনেকুৱা তেল নিমখ নোহোৱাকৈ ইমান মানে সুস্বাদু ব্যঞ্জন মই কেতিয়াবা নাই গতিকে শংকৰদেৱৰ এনে কাব্যিক ব্যঞ্জনা য'ত কিন্তু মছলা নাই মছলা নোহোৱাকৈ তেল নোহোৱাকৈ নিমখ নোহোৱাকৈ জৰুৰ নোহোৱাকৈ কাব্য জগতৰ কাব্যিক তেওঁৰ অংশীদাৰিত্ব আৰম্ভ হৈ গ'ল হয়নে নহয় চব আজি যেনেকৈ সকলোৱে সোঁৱৰণ কৰিছে আমাৰ একে বয়সৰে এজন উদীয়মান গায়ক আমাৰ মাজত নাই আৰু আকস্মিকভাৱে তেওঁৰ মৃত্যু ঘটাত আজি যুৱক চামনে নহয় প্ৰায় সকলো শ্ৰেণীৰে মনত কোনোবাখিনি দুখ যেন খাদ্যত আমাৰ আমি খাবলগীয়া যিখিনি খাদ্য ব্যঞ্জন তাত যেন নিমখ নোহোৱা হৈ গৈছে কাৰণ জুবিনে কৈছিল মই অসমৰ নিমখ আৰু মোৰ মনত পৰিছে আজি যিখিনি ঠাইত থিয় হৈ আছোঁ ইয়াৰ ওচৰতেই আহোম স্বৰ্গদেউসকলে দ্বিতীয় ৰাজধানী বাঢ়িছিল হাবুং আৰু হাবুঙত এনে এখন ঠাই য'ত মাটিৰ তলত নিমখ পোৱা গৈছিল সেইকাৰণে আমাক আগতে কৈছিল হাবুঙত লোন সস্তা দেহাৰ বা কি অৱস্থা অৰ্থাৎ সাগৰৰ নিমখ নহয় কিন্তু পুঙৰ নিমখ মাটিৰ তলত সেয়া নৰুৱা আৰু এই হাবুঙৰ পাহাৰত মাটি খুন্দোতে নিমখ পাইছিল গতিকে সৌ সাগৰৰ পৰা অনা নিমখ নহয় কিন্তু আজি সেইখন ঠাইত এইখন মঞ্চৰ সন্মুখত যিমানখিনিলৈকে দেখিছোঁ একদম জোনাই চিমেণ্ট চাপৰিৰ পৰা ৰুকচিনলৈকে বৰদলনিৰ পৰা মাইছা পথাৰলৈকে
হলকবাৰীৰ পৰা পাৰ্বতীপুৰ হৈ মিংমাঙলৈকে, ঘিলামৰাৰ পৰা বাটমাৰীলৈকে, চুতীয়া পথাৰৰ পৰা বুটিকুৰ হৈ গোৱালদৈ বিলতীয়ালৈকে ইয়াত দেখিছোঁ। হয়তো মই নামেৰে ক'ব নোৱাৰিম, উপধেৰে ক'ব নোৱাৰিম, মানে গাৰ কাষেৰে গম পাওঁ এয়া ঘিলামাৰীৰ, এয়া বাটমাৰীৰ, এয়া বিলতীয়াৰ, এয়া মাছখোৱাৰ, এয়া হলকবাৰী, এয়া যোৱাবাৰ গুৰুজয়ন্তী হোৱা মিংমাঙৰ, এয়া পাৰ্বতীপুৰৰ, এয়া সূত্ৰধাৰ গাঁওখনৰ, এয়া ৰুকচিনৰ, এয়া মিৰেমৰ কাষত গোন্ধাই। যি নহওক, এইখনে অসম, এইখনে ধেমাজি। আৰম্ভ কৰিছিলোঁ মনাইমাজিত, আজি আছোঁ ধেমাজিত, মনাইমাজি যোৰহাটত। যি কি হওক নহওক, সেইজন শংকৰদেৱ আমাৰ, যাৰ প্ৰতিবাদ সন্তুষ্ট হৈ গুৰুজনে মহেন্দ্ৰ কন্দলীক কি দেখিলে? এটা ছত্ৰাকৃতি গোল মস্তিষ্ক, কেঁকুৰা কেঁকুৰি ঢৌ খেলোৱা চুলি, আৰু চকুকেইটাত ইমান তীব্ৰ জ্যোতি যে এওঁ এই জাতিটোক নহয়, এই পৃথিৱীৰ মানুহ বহু দূৰলৈকে বাট দেখুৱাই লৈ যাব। সম্ভৱতঃ এওঁ অজ্ঞানৰ পৰা পোহৰলৈকে, অন্ধকাৰৰ পৰা পোহৰলৈকে, মৃত্যুৰ পৰা অমৃতলৈ, প্ৰমাদৰ পৰা অপ্ৰমাদলৈ এওঁ মানুহক টানি লৈ যাব। এওঁ আকৰ্ষণ কৰিব। এওঁ পাহাৰত উঠিব নালাগে, এওঁক পাবলৈ পাহাৰৰ মানুহ নামি আহিব। হয়, আমি কি দেখিলোঁ শংকৰদেৱৰ জীৱনত? নগা পাহাৰৰ পৰা নক্তে নগাৰ বংশধৰ নৰোত্তমাতৈ নামি আহিল। এদিনাখন সেই অৰুণাচলৰ আমি আবুতানি বুলি কওঁ, আবু মানে পিতা, তানি মানে মানুহ, আলং টুকটে, চেৰ ডুকপেন, আপাতানি, গালো, নিচি আদি, আগতে দফলা বুলি কৈছিল, আজিকালি নিচি বুলি কয়। এওঁলোকৰ পিতা এজনে, সেইকাৰণে আবুতানি বুলি কৈছিল। আগত আছিল হিলমিৰি, আমাৰ অসমত নামি আহি মিচিং হ'ল, আৰু তেওঁলোকৰে বংশধৰ পৰমানন্দ সেই আঁতৰাই আহি শংকৰদেৱৰ আদৰ্শত অনুপ্ৰাণিত হৈছে। গাৰুৰ গোবিন্দ, গাৰুসকল অৰিজিনেলি ভূটানৰ, তেওঁলোক অসম পাৰ হৈ মেঘালয় পাইছিল। সেই গাৰু পাহাৰৰ পৰা নামি আহি আমি গাৰুৰ গোবিন্দ আঁতৰিক পাইছোঁ। কৈবৰ্ত সমাজৰ পৰা আমি শ্ৰীৰামক পাইছোঁ। তেওঁসকলে শংকৰদেৱৰ আদৰ্শত অনুপ্ৰাণিত হৈ শংকৰদেৱৰ আদৰ্শত তেওঁলোকে দীক্ষিত হৈছিল। আমাৰ যেনেকৈ অসমৰ বিভিন্ন পাহাৰৰ পৰা নামি অহা সৰু সৰু নিজৰাবোৰ, নৈবোৰ, উপনৈবোৰ যেনেকৈ বিশাল ব্ৰহ্মপুত্ৰত মিলি গৈছে, দিহিং দিবাং দিক্ৰং দিখৌ, যেনেকৈ অৰুণাচলত সোমাইছেহি চিয়াং নাম লৈ, চীনত আছিল চাংপু, চাংপুই গ'ল চিয়াং হ'ল, চিয়াং হৈ গৈ লুইত, লুই গৈ গৈ বুঢ়ালুইত, আৰু আমি ব্ৰহ্মপুত্ৰ বুলি কওঁ, বড়ো ভাষাত আমি যাক কওঁ ভুল্লুং বুথুৰ। সেনেকৈ বিশাল ভুল্লুং বুথুৰত, বিশাল ব্ৰহ্মপুত্ৰত যেনেকৈ নৈ উপনৈখনত জাহ গৈছেগৈ, সেনেকৈ আমাৰ বিভিন্ন জাতি উপজাতিয়ে গুৰুজনৰ সেই আদৰ্শত এক প্ৰাণ এক মন এক দেহ হৈ গ'ল। গুৰুজনৰ সপোন আছিল শ্ৰেণীহীন, বৰ্ণহীন, শোষণহীন, পীড়নহীন এখন আদৰ্শ গণতান্ত্ৰিক সমাজ, যাৰ কাৰণে তেওঁ একাদশ স্কন্ধৰ অনুবাদ কৰোঁতে মূল ভাগৱতৰ নিমিনৱসিদ্ধ সংবাদত এটি পদ লিখিছিল, হস্ত পদ বাক্য আশ্ৰয় মানে যাৰ হৰি ভকতিত সমস্তৰে অধিকাৰ। অৰ্থাৎ হাত ভৰি চকু কাণ নাক মুখ যাৰে আছে, চকু থাকি নেদেখিব পাৰে তেওঁ দৃষ্টিহীন, কাণ থাকি নুশুনিব পাৰে তেওঁ কলা, মুখ থাকি কথা ক'ব নোৱাৰিব তেওঁ বোবা, জাতি যি হওক, উপাধি যি হওক, বৰ্ণ যি হওক, উচ্চতা যি হওক, পুৰুষে হওক বা মহিলাই হওক বা কিন্নৰে হওক, তেওঁৰো এই একশৰণ হৰিনাম ধৰ্মত আশ্ৰয় ল'বৰ অধিকাৰ আছে। গতিকে আজিৰ তাৰিখত এটাই অনুৰোধ কৰিছোঁ, কেইটামান নামঘৰত আৰু কেইখনমান সত্ৰত এতিয়া সংকীৰ্ণ বাক্য লিখা আছে। মই অনুৰোধ কৰিছোঁ এই মঞ্চৰ পৰা সেই চাইনবোৰ্ডকেইখন আঁতৰাই দিয়ক। সেই চাইনবোৰ্ডকেইখন দেখিলে আপোনালোকৰো বেয়া লাগিব। চাইনবোৰ্ডকেইখনত লিখা আছে হিন্দু আৰু হিন্দুমূলীয়সকলেহে প্ৰৱেশ কৰিব। দুখ পাইছোঁ, কাৰণ নগাসকল অৰিজিনেলি আফ্ৰিকাৰ পৰা অহা। আমি যে গধূলি শব্দটো কওঁ, গধূলি শব্দটো নগা ভাষাটো কয়, আফ্ৰিকাটো কয়। বহু সমল আছে এনেকুৱা যে নগাসকল নেগ্ৰিটো, হোৱাইট নেগ্ৰিটো, দে আৰ কামিং অৰিজিনেলি ফ্ৰম দ্য আফ্ৰিকা। আজি যাক মিজোৰাম বুলি কৈছোঁ, মোৰ শৰণ সদস্য বাপজনাই
আৰু পদাধিকাৰ বাপ জনাই মিজোৰাম বুলি পঢ়া নাছিল কুহিপাতত কি পঢ়িছিল লুচাই পৰ্বত মিজু পাহাৰক কৈছিল লুচাই পৰ্বত মিজুসকলক লুচাই বুলি কৈছিল দে আৰ কামিং ফ্ৰম ইজৰাইল আজি য'ত যুদ্ধ লাগি আছে ইৰাণ আৰু ইজৰাইলৰ পৰা আহিছে আমাৰ মিজু ভাইসকল আৰু মিজুসকলে কথা ক'লে ইজৰাইলে বুজি পায় ইজৰাইলে কথা ক'লে মিজুসকলে বুজি পায় তেওঁলোক হিন্দু নেকি 4খন বেদ মিলি আমাৰ গগৈ বাপে কৈ গ'ল 21,240টা শ্লোক আছে কিন্তু 21,240টা শ্লোকৰ মাজত কিন্তু কোনো বাক্যত হিন্দু শব্দটো নাই কীৰ্তন দশম ঘোষাৰত্ন বুলি ক'তো হিন্দু শব্দটো নাই সনাতন শব্দটো আছে সনাতন মানে কি সমভাৱে যি সকলোকে আদৰি লয় নহয় জানো আমাৰ আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰৰ আসন অলংকৰণ কৰা বৰ্তমানৰ সভাপতিৰ উপাধি কি ডেকা তেওঁ কেওট সমাজৰ পৰা আহিছে আমাৰ প্ৰাক্তন পদাধিকাৰ গগৈ বাপ তেওঁ টাইহোম সমাজৰ পৰা আহিছে ইয়াৰ আগৰ পদাধিকাৰ কৰুণাকান্ত কলিতা জনগোষ্ঠীৰ পৰা আহিছে অমুক উপাধিৰ মানুহে পদাধিকাৰ হ'ব বুলি আমাৰ একো নাই উপাধি যিয়ে নহওক ভাষা যিয়ে নহওক পুৰুষে হওক বা কিবা হওক তেওঁৰ শিক্ষাগত অৰ্হতা থাকিব লাগিব ভক্তিবান হ'ব লাগিব শৰণীয় ভজনী হ'ব লাগিব আৰু অৰ্হতা থাকিব লাগিব যোগ্য ভোগ্য বসুন্ধৰা কালি হয়তো মোৰ দাদা বিনন্দ চাংমাই বাপকো আমি সভাপতি পাতি দিম ধেমাজি জিলাৰ হয়তো কি আছে তেওঁ ভাবিলে মই যেন ইমান চটি চাপৰ মানুহটো সভাপতি হ'ব পাৰিম হাই হিল পিন্ধাই দিম দৰকাৰ হ'লে তেওঁক আমি প্ৰয়োজন সাপেক্ষে ইমান সুন্দৰকৈ জিলাখন চম্ভালিছে হয়তো প্ৰধান সম্পাদক কৰি লৈ যাম তেওঁতো মনত ভাবি পৰে বৰ্তমানৰ সম্পাদকৰ কিছু মই নাই গতিকে তেওঁ কওঁ আইনষ্টাইন তেওঁতকৈও চাপৰ আছিল গতিকে ধেমাজি জিলাৰ আইনষ্টাইন মোৰ দাদা বিনন্দ চাংমাই হয় নহয় গতিকে আমাৰ শ্ৰীমন্ত শংকৰ সংঘত বগা নে কলা নে ওখ নে চুটি নে চাপৰ ডেটছ নট লুক আউট কোনোবাই গম পাব নেকি মই কপালত জানো লিখি থৈছোঁ ST প্লেন বুলি চাৰ্টিফিকেট চুয়েই পোৱা নাই ক'ৰবাত দিয়াটো দূৰৰে কথা ক'ৰবাত প্ৰডিউচ কৰাটো দূৰৰে কথা ST চাৰ্টিফিকেটত মই এনেকৈ চুয়েই পোৱা নাই তাত কি লিখা আছে আমাৰ ককাই কৈছিল চাৰ্টিফিকেটে যুঁজিলে নহ'ব ডিঙিৰ ওপৰত যিটো আছে চেণ্ডেলৰ ফিটা বুলি নাভাবি আমি মূৰটোৰে যুঁজিবি কিয় কৈছিল জানে এজন দাদাই হেলমেট নোহোৱাকৈ বাইক চলাইছিল আৰু ককাই কৈছে ফলিয়া বাঁহৰ কোব জানো বোলে কিয় চেণ্ডেলৰ ফিটা নেকি মূৰটো ছিঙি গ'লে কিনি আনি লগাই দিবি বাটা বেচি কোনোবাই বেয়া নাপায় যাতে দেই আমাৰ ট্ৰাইবেল মানুহবিলাক বৰ অকৰা দেউতাই ককাই নাতি এটা কৈছেগৈ মূৰটো চেণ্ডেলৰ ফিটা বুলি ভাবিছে নেকি ওপৰলৈ এক পিছে দিছে গতিকে সেইকাৰণে মূৰটো বচাবৰ কাৰণে কি পিন্ধিব লাগে হেলমেট হেল মানে নৰক মেট মানে বন্ধু কমচে কম মূৰটোতো বাচিব নহয় জানো গতিকে গাড়ী যেতিয়া চলাব বাইক চলালে হেলমেট পিন্ধিব লাগে আৰু পকেটত এখন কাগজ লাগে চাৰ্টিফিকেট কি বাৰু লাইচেন্স অসমীয়াত কি কয় অনুজ্ঞাপত্ৰ আজি কিছু লোকে বহি আছে কিছু লোকে থিয় হৈ আছে মঞ্চতো কিছু আছে ইয়াতো আছে সেৱক ঘৰত আছে ৰন্ধন কাৰ্যত আছে সেৱক সেৱিকাসকল আছে প্ৰত্যেকৰে নিজৰ শৰীৰ এটা নাই জানো জীয়াই থকালৈকে আমি শৰীৰ আছোঁ দেহা নহ'লে বিদেশ বুলি কওঁগৈ গতিকে এই দেহাটো চলোৱাৰ যিখন লাইচেন্স সেইখনৰ কথাকে ইমান সময় কৈ গ'ল আমাৰ পদাধিকাৰ বাপজনে শৰণ আধ্যাত্মিক ভাষাত তাকে কি বুলি কওঁ শৰণ গতিকে শৰণ মানে এই দেহাটো চলোৱাৰ আধ্যাত্মিক স্পিৰিচুৱেল লাইচেন্স আমাৰ শৰীৰটো আমি কেনেকৈ চলাম অৰ্থাৎ মুখখন থাকিলেই চব কথা ক'ব নাপায় বজাৰত ওলালেই চব বস্তু আনিব নাপায় হাত থাকিলেই চব কাম কৰিব নাপায় ভৰিখনে খোজ কাঢ়িব পেলাই চবলৈকে যাব নাপায় নহয় জানো গতিকে এই বাধ্যবাধকতাখিনি অনুশাসনখিনি যাৰ কাৰণে আমি মানি চলিম সেই লাইচেন্সখনৰ নামে হ'ল শৰণ গতিকে লাইচেন্স কেইবিধ লাৰ্ণাৰ LMV HMV এদিন মই আমাৰ ৰজাটোক এয়াৰপৰ্টত পালোঁ বোলো অ' ছাৰ বোলে কি হ'ল সৰু সৰু ছোৱালীবিলাকক আপুনি স্কুটি দিছে য'তে ত'তে খুন্দিয়াই পৰিছে নলাটো পৰিছেগৈ 18 বছৰ নহ'লেতো দিব নাপায় তেতিয়া মোক কৈছেগৈ এই অকৰা লাৰ্ণাৰ বুলি লাইচেন্স এখন আছে নহয় মই বোলো চাইকেলৰ বাদে মই একোৱে চলাব নাই চাইকেল চলাব লাগেতো বেলেগ একো নালাগে গতিকে মই কি গম পাম LMV নে HMV নে লাৰ্ণাৰ মোক কৈছে 18 বছৰ নহ'লেও শিকি থকা লাইচেন্স এখন পায় তাৰমানে সেই আমাৰ লাৰ্ণাৰ কোনখন গুৰু পৰিচয় শংকৰদেৱ গুৰু বুলি মাধৱদেৱ মহাপুৰুষ বুলি পৰিচয় কৰি দিয়া তেওঁ হ'ল লাৰ্ণাৰ আৰু লাৰ্ণাৰ নিদিলে কি হ'ব
উজতি খাওঁতে, খুন্দা খাওঁতে, হামুখুৰি খাওঁতে, চিট বাংলা খাওঁতে, কাণৰ তলত এটা বাম থাপৰ পৰোঁতে কি বুলি ক'ব? অ' মাই গড বুলি ক'ব। পাইছে বুজি? গতিকে অতি কমেও সৰু ল'ৰা ছোৱালীকেইটাৰ হাতত কি লাগিব? লাৰ্ণাৰখন লাগিব। অকণমান জনা হোৱাৰ পিছত শৰণ লাগিব। স মানে শৰীৰ, ৰ মানে ৰমন, ন মানে প্ৰয়োগ। আচাৰ্য বাপজনক সুধিলে আশ্ৰয় বুলি ক'ব। লতাই নিজে ওপৰত উঠিব নোৱাৰে। লতাবোৰ বগাব লাগিলে গা গছ লাগিব। অসমত গা গছ দুডালেই। ডাঙৰ বটবৃক্ষজাবৰ নাম হ'ল শংকৰদেৱ, আৰু সেইজোপাতকৈ অকণমান চাপৰ আন এজোপা পাখৰি আছেগৈ, সেইজোপাটো পাক খাব পাৰি মাধৱ। এই দুডাল গা গছত আমাৰ যিমান লতা আছে, কোচ, কলিতা, কেওট, আহোম, চুতীয়া, দেউৰী সকলোৱে বগাবই লাগিব। এই দুডাল গছত যদি নবগাই বাগৰি পৰিব। পাইছে নাই বুজি? গতিকে শংকৰ মাধৱ নামৰ এই বৃক্ষ দুজোপাত যদি নবগাওঁ আমি বাগৰি পৰিম। ওপৰলৈকে উঠাৰ একমাত্ৰ আশ্ৰয় কিন্তু এই দুজোপা গছেই। গতিকে এই দুজোপা গছ নহ'লে নিৰাশ্ৰয় হ'ব। গতিকে পিছত শৰণ। গতিকে এইখন হ'ল LMV, তাৰমানে সৰু সৰু গাড়ী মটৰ চলাব পাৰিব। স্কুটি, বাইক, য়ামাহা, স্প্লেণ্ডাৰ, মাৰুতি দেই। এতিয়া যদি বাম্পাৰ থকা ডাম্পাৰ চলাব লাগে তেতিয়াহ'লে কি হ'ব? HMV। ডাঙৰ ডাঙৰ গাড়ী চলাব লাগিলে কি লাগিব? এইবাৰ ভজন। কিন্তু শৰণাচাৰ্য বাপজনাই কোৱাৰ দৰে ময়ো দুখ কৰি কওঁ, যেতিয়া শৰণাচাৰ্য বাপজনাই খণ্ড বনাই, আপুনি ইমান দেৰিকৈ আহিলে যে, বোলে ছোৱালীজনী বিয়া দিব পৰা নাছিলোঁ। তাৰমানে ছোৱালীজনী বিয়া দিলেহে ভজন ল'ব। এজনে আকৌ অকলে আহিছে, বোলে আইগৰাকী কিয় নাহিল? বোলে পিছত। বোলে পাকঘৰত ভাত মুঠি কোনে বনায়? বোলে আইগৰাকীয়ে। বোলে আপুনি আজিৰ পৰা গৈ পেলাই বেলেগে চৰু পাতিব নেকি? হয়নে? গতিকে পতিয়ে পত্নী হৈব একমতি, তেবে সিজিব হৰিত ভকতি। আইগৰাকীক অকলে থৈ আহি অকলশৰীয়াকৈ স্বাৰ্থপৰধনে ভজনলৈকে নাহিব। আকৌ এজনক সেইদিনাখন আমাৰ সদস্য বাপজনে কৈছেগৈ, আপোনাক দেখোন নামঘৰত দেখিয়ে থাকোঁ কাৰ্য ন, তাৰমানে আপুনি ভজন লোৱা নাছিল। বোলে মই আঞ্চলিকৰ সদস্য হৈছিলোঁ, জিলাখনৰ গতিকে জিলা সদস্য হ'লে ভজন মেণ্ডেটৰী, কাৰণ জিলা সদস্য হোৱাৰ কাৰণেহে ভজন ল'ব আহিছে। নহ'ব। গতিকে ছোৱালীজনী বিয়া দিলেহে মই ভজন ল'ম, জিলা সদস্য হ'লেহে ভজন ল'ম, নহ'ব। আকৌ কেইজনমানে গণ্ডগোল কৰি আছে, আমাৰ মাজতে আছে। এজনক সুধিলোঁ তেতিয়া, অ' বাম ছোৱালীৰ বিয়া বোলে জানুৱাৰীত হয়। বোলে আপুনি ভুল শুনিলে, ছোৱালীৰ বিয়া অহা বছৰ, ল'ৰাটোৰহে বিয়া এই জানুৱাৰীত। অহা 27 জানুৱাৰীত ছোৱালীৰ বিয়া, কিন্তু ল'ৰাটোক দেখোন আপুনি এতিয়াও শৰণ দিয়া নাই। বাপজনে মনে মনে ভাবি আছে, এই যে ছোৱালীজনী বোৱাৰী এজনী আনিব ল'ৰাটোলৈকে, একেলগে তাৰমানে বোৱাৰীৰ সৈতে তাৰমানে শৰণ দিব, মানে বোৱাৰীৰ হাতেৰে খাব লাগিব যে। এনেকৈ যদি কোনোবাই ভাবি আছে যে বোৱাৰীৰ হাতে খাব লাগিব কাৰণে ল'ৰাটোৰ বিয়াৰ পাছতহে শৰণ দিম, সেইটো এতিয়া আমাৰ আগত হ'লেতো কৈ দিলেহেঁতেন। কি ক'লেহেঁতেন? নামত শৰণ, হৰিত শৰণ, সন্তত শৰণ, জন্ম নিবৰণ, বিয়াৰ পাছত তিৰিৰ লগত শৰণ, তিৰিত শৰণ। তাৰমানে বিয়াৰ পিছতহে যদি শৰণলৈকে আহে আইগৰাকীৰ সৈতে, সেইটো নামত হৰিত একো নাই, সেইটো হৈছে তিৰিত শৰণ বুলি কয়। আমাৰ নামনিত একদম ডাইৰেক্ট কৈ দিয়ে। এজন এনেকুৱা বাপ ওলাল, তেওঁ তাৰমানে কিবা কিবি এৰিব পৰা নাই, এতিয়াও তাৰমানে খায়। এইটো জিলা সভাপতি পাতি দিলে তেওঁক। এতিয়া তেতিয়া পূৰ্ণ ৰায় আছিল আমাৰ গোৱালপাৰাৰ মানে শৰণ সদস্য। ৰায় বাপক ঘৰত যাই পেলাই কৈছেগৈ, বাপ মই না মানে এইবাৰ জিলা সভাপতি হ'লোঁ, এবাৰ মানে কি কৰিম? তেতিয়া ৰায় বাপে কৈছে, তোক না মই কেংকা দিম, আমাৰ ভাষাটোক সেনেকুৱাই ন নামনিত কথা বুলি কয়, তোক মই কেংকা দিম, তইতো কিবা কিবি খাৱা না। তেতিয়া কৈছে, মই জেংকাই ৰাখিব পাৰোঁ, আপুনি খেংকাই দিয়ক। পৰিলে ধৰ্ম সংকটত শৰণ সদস্য। তেওঁ কৈছে কি, আপুনিতো জানেই মই কি কৰোঁ, ক'ত যাম, ভৰি যিবা কঠিয়া পাক খায়, গতিকে আপুনি মোক খেংকাই দিয়ক, মই জেংকাই ৰাখিব পাৰোঁ। আমাৰ বড়ো ভাষাত ক'ব গ'লে মা মানচি জালে জাকে হৈ যাব, তাৰমানে বোকাই পানী লুতুৰি পুতুৰি নকৰিব। গতিকে বাপজনাই কমলা গগৈ বাপে কৈ থৈ গৈছে, নিজে শুদ্ধি হৈ আনক কৰিব লাগে। গতিকে আমাক শংকৰদেৱে তিনিটা বস্তু দি গ'ল, বিচাৰ, আচাৰ, প্ৰচাৰ। কি কৰিম, কি নকৰিম, কি এৰিম, কি ধৰিম, কি ভাল, কি বেয়া, কুই পথ, কি বিপদ, ক'লৈকে যাম, ক'লৈকে নাযাম, কি ল'ম, কি নল'ম, এয়া হ'ল বিচাৰ। আৰু এই বিচাৰ বস্তুটো পিতৃ মাতৃয়ে সন্তানৰ মূৰত সোমাই দিব লাগিব। তাৰপিছত আচাৰ, চেল্ফ এনালাইচিছ, তাৰপিছত প্ৰচাৰ।
দেই। এতিয়া আমাৰ সম্পাদক বাবজানে যদি কয় খুব কঁকালৰ বিষ, গুৱাহাটীত কাক দেখুৱাম? বোলে অমুক ডক্টৰ দত্তক দেখুৱাক, আৰ্মিৰ ডক্টৰ আছিল ৰিটায়াৰ্ড, আৰু তালৈকে গৈ ডক্টৰক দেখুৱাত 2টা ঔষধ দিলে আৰু অলপ এক্সাৰচাইজ দিলে। এসপ্তাহ পিছত মোক কৈছে ঔষধকেইটা ভাল হ'ব পায়, কিয় কাৰণে? কামত আহিছে, এতিয়া মই বিষটো ভাল পাইছোঁ, নহ'লে মোক মিটিং আছে মই নোৱাৰিলোহেঁতেন। এতিয়া কি কৰিব এখেতে? যাৰ যাৰ কঁকালৰ বিষ কান্ধৰ বিষ আছে তাক প্ৰচাৰ কৰি ফুৰিব। প্ৰথম কি কৰিলেগৈ? বিচাৰ, কাক সোধোঁ? গুৱাহাটীততো দেধাৰ ডক্টৰ ভৰ্তি হৈ আছে, হ'লেও কাক সোধোঁ? ভাইটিক সোধাই ভাল। তাৰপিছত তেওঁ ভৰসা কৰিলে মোক, আস্থা, ট্ৰাষ্ট। গতিকে বিচাৰ কি কৰিলেগৈ? অমুকক সোধাই ভাল ব্ৰহ্মক সুধিলে, আৰু সেইমতে গ'ল গুৱাহাটীত। মই লৈ গ'লোঁ, লৈ গৈ ডক্টৰে এইটো দিনত এইটো ৰাতি এইটো খোৱাৰ আগত এইটো খোৱাৰ পাছত আৰু এইকেইটা এক্সাৰচাইজ, সেইমতে তেওঁ আচৰণ কৰিলে, নহয় জানো? গতিকে যেতিয়া তেওঁ আচৰণ কৰিলেগৈ আৰু ভাল পালে, ভাল পাই এইবাৰ ডক্টৰজনেতো কোৱা নাই মোৰ কথা গাঁৱত প্ৰচাৰ কৰিবা। এতিয়া ইফালে মানে মাছ খোৱা, সিফালে বাট মাৰি, মাজৰখিনি নকওঁ, চবেই জানা হ'ল। প্ৰচাৰ কৰি নিদিলে জানো? গতিকে বিচাৰ, আচাৰ, প্ৰচাৰ, এই 3টা কথা আমাক শংকৰদেৱে দি গ'ল। কিন্তু বিচাৰ কৰোঁ জানো? গুৱাহাটীৰ পৰা ৰেলেৰে আহোঁ, বাছেৰে আহোঁ, নামঘৰবিলাক ৰাস্তাৰ কাষত পাওঁ। মই কেৱল শংকৰ সংঘ বুলি কোৱা নাই, অৰুণাচলতে 32টা নামঘৰ আছে, তেজুত আছে, পাছিঘাটত আছে, আলঙত আছে, বোদাকত আছে, চেপ্পাত আছে। তেজুৰ নামঘৰত বুধবাৰে হয়, পাছিঘাটৰ নামঘৰত শুক্ৰবাৰে, আমাৰ ইটানগৰ এই নাহৰলগুণত ডি ছেক্টৰত আছেই, বাঘে তিনিআলিত আঞ্চলিকৰ নামঘৰ আছে, আলঙত সোমবাৰে বহে, টাৱাঙত ৰবিবাৰে বহে, কৈ শেষ নহ'ব। যি নহওক, কিন্তু নামঘৰবিলাকত যিবিলাক আমি অসমৰ মাটিত আছে, নামঘৰবিলাকত জয়গুৰু শংকৰ ঠিকে লিখা আছে, নামঘৰ বুলিও ঠিকে লিখা আছে। কিন্তু যে প্ৰতিষ্ঠা চনটো 15 জুলাই 1995 খ্ৰীষ্টাব্দ, এনেকুৱা লাগে সেই বাক্যটো দেখিলে যেন একদম পূৰা জেৰুজালেমৰ পৰা আহি পেলাই যীশু খ্ৰীষ্টই বনাইছিল। খ্ৰীষ্ট মানে খ্ৰীষ্টাব্দ নহয় জানো? বাৰু, কোনোবাই শংকৰদেৱক বেয়া পায়, মোৰ আপত্তি একো নাই। শংকৰদেৱ নিলিখে মোৰ তাতে নাই, ভাস্কৰত্ব লিখক, শকাব্দ লিখক, কিন্তু খ্ৰীষ্টাব্দটো লিখি দিলে অকণমান গাটো পুৰে আৰু। গতিকে মই অনুৰোধ কৰিছোঁ, আপোনালোকৰ ব্যক্তিগত নামঘৰে হওক, আঞ্চলিকে হওক, প্ৰাথমিকে হওক, ক'ৰবাত যদি ইংৰাজীত আছে, মই মচি দিব কোৱা নাই, কিন্তু অন্ততঃ তাৰ কাষতে অসমীয়া চনটো লিখক, জাতীয়তাবাদ যদি আমাৰ আছে। গতিকে এই নামঘৰত খ্ৰীষ্টাব্দটো লেখা থাকিলে বেয়া পাওঁ। আৰু এইবাৰ কেইখনমান দিহানামৰ প্ৰতিযোগিতাৰ ৰেকৰ্ডিং মই চাইছোঁ, তাত মই যোৱা নাই, কিন্তু ৰেকৰ্ডিংবিলাক চাই পেলাই মই বৰ ভাল পোৱা নাই। আপোনালোকে কি কয় ক'ব নোৱাৰোঁ, মই কিন্তু শব্দ এটা ক'ব পাৰোঁ, শিৰচ্ছেদ কৰা হৈছে। আইসকলে শুনিব দেই, ওপৰত এটা বেলেগ ঘোষা যিটো শংকৰদেৱে লিখা নাই, আৰু তলফালে কীৰ্তনৰ পৰা পদ এটা আনি জোৰা দিছে। হৈ আহি পালোঁ ভকত সংগ বহি পালোঁ নাম, শুনি পালোঁ কৃষ্ণ কথা অমৃত সমান। ইয়ালৈকে ঠিকে আছে, কোনোবা লিখকে লিখিছে, মোৰ আপত্তি একো নাই। কিন্তু তলফালে আপোনালোকে আকৌ শংকৰদেৱৰ পদ জোৰা কিয় দিলেগৈ? কীৰ্তনত যিমানটা ঘোষা লিখিছে শংকৰদেৱে, সিমানটাই পদ আছে। গাখীৰ যেতিয়া পগায়, সেয়া গৰুৰ গাখীৰ নে ম'হৰ গাখীৰ নে ছাগলী গাখীৰ মই সোধা নাই, কিন্তু ওপৰত চামনি এখন হয়। গাখীৰ পগালে চামনি হয়নে নহয় বাৰু? ঠিক তেনেকৈ প্ৰত্যেকটো পদৰে এটাকে ওপৰত ঘোষা আছে, আৰু যি পদ সেই ঘোষা, যাৰ ঘোষা তাৰ পদ হ'ব লাগে। কথাটো কেনেকুৱা হ'ল জানে? আমাৰ ঘৰৰ কাষত থকা হায়াৰ ছেকেণ্ডেৰীখনৰ ফটো ছেশ্যন হৈছে, তাৰমানে স্মৃতি গ্ৰন্থত ৰূপালী জয়ন্তী শিক্ষক আৰু কৰ্মচাৰীসকলৰ ফটো এখন লাগে। আৰু সেইদিনাখন ভাইচ প্ৰিন্সিপালক মাতি নিছে দিছপুৰত, তাৰমানে যোৱা বছৰ তাৰ পৰা 2টা ষ্টেণ্ড কৰিছে। তাৰ পৰা কৈছে অলপ নজৰ দিব ল'ৰা ছোৱালীখিনিক, ষ্টেণ্ড নকৰিলে যাতে ৰিজাল্টটো ভাল আহে। এতিয়া ভাইচ প্ৰিন্সিপাল আহে মানে ফটো ছেশ্যন চেছ, তেওঁ অলপমান কাঢ়া মানুহ, কৈছেগৈ মোৰ ফটো কিয় নাই? প্ৰিন্সিপালে কৈছে চিন্তা নকৰিব, আজিকালি মোবাইলৰ যুগ, চব হৈ যায়, আপুনি ফটো এখন মোলৈকে আপুনি হোৱাটছএপত চেণ্ডিং কৰক, মই ফটোগ্ৰাফাৰলৈকে পঠিয়াই দিম। ফটো এখন দি দিলে,
ধুনীয়া কেঁকুৰে চুলি, দাঁত ফ্ৰেমৰ চশমা, নাকৰ তলত ধুনীয়া দাড়ি, কলা কোট দি দিলে আৰু ফটোগ্ৰাফাৰলৈকে পঠিয়াই দিয়াত ফটোগ্ৰাফাৰ টোপনি লাগি আছিল নেকি, তেওঁ প্ৰিন্সিপালে ক'লে ছাৰ কি কৰিম, ফ্ৰণ্টত সেউজীয়া শাৰী পিন্ধা দীঘল মুখৰ যে মানুহজনী সেইজনী এডক বেচিছত টেম্পৰাৰী খাটি আছে, ডিলিট মাৰি দিয়া। আৰু হাফ ডিলিট মাৰিলে, ডিঙিৰ ওপৰৰ পৰা মূৰটো নোহোৱা কৰিলে মাষ্টৰণীজনীৰ, আৰু ভাইচ প্ৰিন্সিপালে মূৰটো তাতে বহাই দিলেগৈ। আৰু ফটোখন কেনেকুৱা হ'ল, নাকৰ তলত দাড়ি, পিন্ধি আছে শাৰী। পাইছে বুজি? ভাবকচোন, ভাল লাগিব নেকি? ভাইচ প্ৰিন্সিপালে ছবিন এখন পোৱাৰ লগে লগে দলি মাৰি দিছেগৈ, মই কেতিয়াও শাৰী পিন্ধা নাই। এই অপমান হৈছে চূড়ান্ত। তে ওপৰৰ ফালে বেলেগৰ ঘোষা, তলৰ ফালে গুৰুজনাৰ পদ। মই ভাবোঁ তাতে শিৰচ্ছেদ হৈছে। গুৰুজনক শিৰচ্ছেদ নকৰিব, নাম অপৰাধ। শংকৰদেৱক মাধৱদেৱে সুধিছে, কীৰ্তন পুথিখন যে ক'লে মোৰ থাকিবৰ স্থান, কীৰ্তন দশম মোৰ থাকিবৰ স্থান, বাৰু আপুনি তাতে থাকিব, কিন্তু আপুনি লিখা কীৰ্তনকেইটা কেনেকৈ গাব? গাবতো লাগিল কাক? শংকৰদেৱে কি ক'ব? মাধৱদেৱে কৈছে, বঢ়াৰপো শুনা, কৃষ্ণই যমুনাত গা ধুই পাৰলৈ খোজকাঢ়ি আহি আছে, অন্ধ এজনে ৰখি আছে, আজি মই কৃষ্ণক পাম। পাই গ'ল বাটতে, গবৰা মাৰি ধৰিলে। কৃষ্ণ কৈছে, কোন তুমি? বোলে মই এজন দৃষ্টিহীন মানুহ, আৰু মই শুনিছোঁ তুমি বোলে সদায় যমুনাৰ পাৰলৈকে আহা, কেতিয়াবা তাল, কেতিয়াবা নাল, কেতিয়াবা কুমাৰ, কেতিয়াবা অহিৰ, কেতিয়াবা লোভ, কেতিয়াবা মোহ, কেতিয়াবা বৃন্দাবন, কেতিয়াবা পাৰ হৈ তুমি অশোক বনলৈকেও যোৱা। যমুনাৰ পাৰৰ 12খন বনত তুমি গৰু চাৰা, আৰু আজি মোৰ ভাগ্য তোমাক মই লগ পালোঁ। কৃষ্ণ কৈছে, কি লাগে কোৱা? বোলে মই দৃষ্টিহীন, এটা কৃপা কৰিবা? বোলে কোৱা। মোক একদণ্ড সময়ৰ কাৰণে দৃষ্টি দিব, তাৰমানে একদণ্ড সময়ৰ কাৰণে তেওঁ চকুৰে দেখা পোৱা কৰি দিব লাগে। তেতিয়া কৃষ্ণই ভাবিছে নিশ্চয় মোক চাব, গান্ধাৰী যেনেকৈ চাব বিচাৰিছিল। তেতিয়া অন্ধজন আৰু ওপৰত তেওঁ কৈছেগৈ, হে কৃষ্ণ, হে যাদৱ, হে বাসুদেৱ, আপুনি মনে মনে যিটো ভাবিছে সেইটো নহয়। আপোনাক চাবলৈকে মই চকু বিচৰা নাই, কাৰণ মই আপোনাক সদায় ইয়াত দেখিয়ে থাকোঁ ভিতৰত। মোক বাহিৰৰ এই চকুকেইটাৰে আপোনাক চাব দৰকাৰ নাই, মই আপোনাক ভিতৰত চাম। মোক একদণ্ডৰ কাৰণে মই কিবা চাম। আৰু তেওঁ কৃষ্ণ কৈছে, কি চাবা কোৱা? এতিয়া কৃষ্ণক অন্ধ মানুহজনে কি কৈছে গম পাইছে? এই যে নাম, সুদাম, বেল, সুবেল, স্তককৃষ্ণ, অৰ্জন, এইবিলাক গৰখীয়াৰ নাম, যিবিলাক গৰখীয়াৰ লগত কৃষ্ণই বৃন্দাবনত গৰু চৰায়। এই যে গৰখীয়াকেইজনে নাম লয়, ইমান ধুনীয়া লাগে শুনিলে, কিন্তু মইতো শুনিহে পাওঁ, চকুৰেতো দেখা নাপাওঁ। নামটো যদি দেখা পালোহেঁতেন কেনেকুৱা হ'লহেঁতেন? কৃষ্ণৰ মাথাৰ ঘি গোবৰ হৈ গৈছে। নামনো দেখা বস্তু নে? মানে নামটো যে গাই আছে, মানে গাই থকা মানুহকেইজনক বাদ দি নামটো যদি চকুৰে দেখা পালোহেঁতেন কেনেকুৱা? বিৰাট টান প্ৰশ্ন, কিন্তু সহজ প্ৰশ্ন কৰা নাই। নাম শুনাহে পায়। বোলে গায়ক যিকেইজনে গাইছে তেওঁক চাব বিচৰা নাই, তেওঁলোকক বাদ দি নামটো মই চকুৰে দেখা পাব লাগিব। তাৰমানে শিলৰ চোলা, পানীৰ বেজী, শিলাদিত্যৰ কাহিনী। তেতিয়া কৃষ্ণই ক'লে, বাৰু একদণ্ড নহয়, মই 2 দণ্ডও দেখুৱাম, তুমি যদি চাব পাৰা। আৰু কৃষ্ণই এখন মুকলি ঘাঁহনি পথাৰ দেখুৱাই দিলে অন্ধজনক। আৰু ঘাঁহনি পথাৰ ঠিক মাজতে বগা কপিলি, আমি কপিলি বুলি কওঁ, বগা কপিলি গাই এজনীয়ে কামুৰি কামুৰি ঘাঁহ খাই আছে, আৰু মাজে মাজে নেগুৰডালেৰে মহ খেদি আছে, মাখি খেদি আছে। আৰু অন্ধজনক কৈছেগৈ, কামুৰি থকাৰ পৰা, ঘাঁহ কামুৰি থকাৰ পৰা নেগুৰডালে যে মাটি চুঁ চুঁ হৈ আছে, এইটোৱে নাম। আইসকল বুজি পাইছেনে? এইটোৱে নাম। অন্ধজনে কি দেখিলে? ভালদৰে চাইছেগৈ, ওপৰ পাৰিত নাই, তলৰ পাৰিত দাঁত আছে, গৰু, নাকটো আছে, আৰু নাকৰ ওপৰেদি গৈ পেলাই শিং আছে, গলধন আৰু কোচটো আছে। গৈ 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 টপিনাৰ মাজৰ পৰা নেজডাল ওলাইছে, মাটি চুঁ চুঁ, আৰু মাজে মাজে মাখি মহ খেদি আছে। এই অন্ধজনে ক'লে, হ'ব কৃষ্ণ, বন্ধ কৰি দিয়া মোৰ লাইটটো। একদণ্ড নহ'লেই, আধা দণ্ডতে বন্ধ কৰিলে। মই পাই গ'লোঁ। বোলে তুমি চকু জপাব কিয় ক'লা? বোলে অৰ্ধনিমিষ সময় যদি মায়াত পৰে, ভগৱন্তই তেওঁ মায়াৰ সম্পত্তি জাপি দিয়ে। তাৰমানে ভক্তসকলে অৰ্ধনিমিষ, তাৰমানে এবাৰ চকু জপোৱাৰ সময়ৰ আধা সময়খিনিও বেলেগ বিষয় চিন্তা নকৰে, মায়া জাপি দিয়ে বোলে, বিষ্ণু মায়া পায়।
এই দেহ মোৰ বোলে মই গানত পাখৰে নি জয়াত্মাক মায়াত পৰিলে কি বুলি ভাবে এই দেহটো মোৰ আত্মাটো ময়েই চব ময়েই মোৰ ল'ৰা মোৰ সম্পত্তি পিঠিত বান্ধি লৈ যাম দৰকাৰ হ'লে এইবুলি নাভাবে জানো নিদিওঁ মই 1 ইঞ্চি মাটি দি দুৰ্যোধন হৈ নাযায় জানো বিনা যুদ্ধ নিৰুময় খোচাক্ৰমে দিনি আৰু তেতিয়া কৃষ্ণক সুধিলে হেৰা কোৱাচোন কেনে দেখিলা নামটো বোলে মই বুজি পালোঁ কৃষ্ণ কামুৰি কামুৰি যে ঘাঁহ খাই আছে লাহে লাহে গৰুৱে প্ৰথমতে লাহে লাহে কামুৰি কামুৰি ঘাঁহ খায় কাৰণ ঘূৰাই খৰকৈ খায় কিয় কাৰণে দুপাৰী তাত নামখাৰ তাৰমানে লাহে লাহে উঠিব লাগে এৰোপ্লেনখন ওপৰত উঠা দি নিশি আৰোহণ আৰু উঠি পেলাই নাকেদি গৈ পেলাই শিং পায় সমাজুতি কান্ধেদি গৈ পেলাই বোলে কোচটো পাব কোচটো পাই পেলাই নামিব শ্ৰুতিমালা এবাৰ নেগুৰৰ ফালে আগবাঢ়ি যাব গোপুচ্ছ নেগুৰডালেদি নামিব অৱৰোহণ মাটি চুঁ চুঁ আৰু মাজে মাজে মহদা খেদিব এইটোৱে নামখৰ গায়ন কৰোঁতে নিশি আৰোহণ সমাজুতি শ্ৰুতিমালা গোপুচ্ছ অৱৰোহণ থাকিব লাগিব প্লেইনখন লাহে লাহে লীলাবাৰী এয়াৰপৰ্টৰ পৰা ওপৰলৈকে উঠে আকৌ লাহে লাহে নামে খাউতকৈ নুঠে খাউতকৈ নপৰে চকাও ভাঙিব মানুহো পৰিব নহয় জানো ত্ৰাহি দেৱ দামোদৰ যাদৱানন্দ দীন দয়াখিল স্বামী লাহে লাহে কামুৰি ঘাঁহ খোৱা নাই জানো কৃষ্ণৰ বিক্ৰম দেখি নিখৰাজ পৰম বিস্ময় মনে ত্ৰাহি দেৱ দামোদৰ কামুৰি কামুৰি লাহে লাহে ঘাঁহ খাই থকা নাই জানো নিশি লাহে লাহে উঠিছে নহয় জানো নামনি থালে কি নিব নামনি তেনেকৈ ভাঙিব দেৱ দামোদৰ যাদৱানন্দ দীন দয়াখিল স্বামী বৰপেটা ঠাচত ভাঙিছোঁ ও দেৱ দামোদৰ যাদৱানন্দ দীন দয়াখিল স্বামী কুস্ত পাইছে সীতাৰ সন্তাপে দেৱ দামোদৰ জগতৰ বাপে দেৱ দামোদৰ কৰিলা পয়ন ঘোৰ দেৱ দামোদৰ যাদৱানন্দ দীন দয়াখিল স্বামী উজনিতকৈ নামনিৰ সুৰ অকণমান খৰতকীয়া খোজবোৰো খৰ কথাবোৰো খৰ সুৰতো খৰ নামতো খৰ এতিয়া উজনি ঠাচত ভাঙিব লাগিলে দেৱ দামোদৰ যাদৱানন্দ ও দীন দয়াখিল স্বামী হৈ আগে নিচিনিলোঁ এবেখে জানিলোঁ নহয় জানো মাজে মাজে নেগুৰডালেৰে কোবাই আছে প্ৰত্যেকটো কীৰ্তনেই একেই হয়নে নহয় যেতিয়া গোপুচ্ছৰ ফালে যাব তেতিয়া খৰ হ'ব তাৰমানে খাউতকৈ নামে কিন্তু একেবাৰে তলৰখিনি আকৌ ধিমাই দিব লাগিব লাগিব নে নালাগে লাহে লাহে আমাৰ বাপজনে কেনেকৈ নামটো গাইছিলে সেনেকৈ শেষৰ ফালে অকণমান ধিমাই দিব সেয়ে নাম গতিকে নামত কি থাকিব লাগিব আৰোহণ থাকিব লাগিব নিশি সমাজুতি শ্ৰুতিমালা গোপুচ্ছ অৱৰোহণ তেতিয়াহে নামষাৰ ভাল হ'ব আৰু সেইদিনাখনে নামত জাজ কৰিব এৰিলোঁ যিদিনাখনৰ পৰা সভাপতিবিলাকে কোৱা হ'ল নাম প্ৰতিযোগিতাৰ কোনে ভাল গাইছে নাচাব দেই ব্ৰহ্ম কোনে কি ভুল কৰে সেইটোহে নজৰ দিব মনত আহি পেলাই ভাবিলোঁ হা মোৰ ইমান পাৱাৰ হ'লে নামত ভুল ধৰিব পৰা হ'লোঁ তাৰমানে নামত ভুল ধৰিব যাব দিছেগৈ কাৰণ আমাক এটা কথাই শিকাইছে নাম শিকাওঁতে যেই নাম সেই হৰি জানা নিশ্চয় কৰি আকৌ মোক নামৰ অপৰাধত নিজকে পৰিবলৈকে কৈছে নকৰিলে সেইদিনাখনৰ পৰা দিহানাম চাবও নোযোৱা হ'লোঁ বিচাৰকৰ আগনতো নবহোঁ
আকৌ এখন সভাত সভাপতিয়ে কৈছে সেইদিনাখন, এতিয়া আজিৰ সভাৰ মধ্যমণি নিৰ্দিষ্ট বক্তা দীপক বাবজনাই শংকৰদেৱ গুৰুজনাৰ ওপৰত বক্তব্য প্ৰদান কৰিব। মই বহি আছোঁ, এতিয়া সম্পাদকে কৈছে আপুনি কাণেৰে কম শুনে নেকি? মই ঠিকেইতো শুনিতো আছোঁ, সভাপতি আপোনাক দায়িত্ব দিছে। মই আৰু যাওঁ নাযাওঁকৈ গৈছোঁ আৰু কৈছোঁগৈ সভাপতি মহোদয়ৰ ওচৰত ক্ষমা বিচাৰিছোঁ, কাৰণ মোৰ এই পৃথিৱীলৈকে অহা 13 বছৰ হৈছে, মানে বয়সৰ হিচাপত 53 বছৰ। আজিৰ তাৰিখত শংকৰদেৱ গুৰুজনাৰ 577 বছৰ হ'ল, গতিকে 577 বছৰ ওপৰত হ'লে মোৰ অন্ততঃ 600 বা 700 বছৰ হ'ব লাগিব, কাৰণ গুৰুজনাৰ ওপৰত। মই 53 বছৰ বয়সৰ মানুহটোৱে 577 বছৰ ওপৰত কেনেকৈ হ'মগৈ? হে বিয়া ঘৰত যে কয় আহক আপোনালোক তিনিজনে ডাইনিঙত বহিব আহক, আৰু আমি তিনিজনে গৈ পেলাই যদি ডাইনিঙত বহোঁ খাব ক'ত? ডাইনিঙত বহে নেকি? চকীতে বহে। মোৰ কাণৰ এই গণ্ডগোল নে, মই ট্ৰাইবেল কাৰণে গণ্ডগোল নে, দেৰিকৈ বুজোগে জংকতবিলাক মোৰ লগতহে হয়। সঁচাকৈ কৈছোঁ, আজিৰ পৰা 35 বছৰ আগৰ কথা। আমাৰ চোতাল তেতিয়া তাৰমানে কঠীয়াতলীৰ লগত সমান। যোৱাকালি বৰষুণ দিওঁতে যি অৱস্থা হৈছিল, অকণমান শুকালে এইখিনি দেই। তাতে কালি ভাবিছিলোঁ এখেতসকলে মৃদুপৱন এটা বা কি অৱস্থা হয়গৈ, যি কি নহওক চোতালতে ভাবকচোন 10টামান গাহৰি 15টামান কুকুৰা চৰি আছে, কেঁচা চোতাল আৰু কিনকিনে বৰষুণ, যি আহিছে থেলেপকৈ পৰিছে। সেইখন আমাৰ 35 বছৰ আগৰ ঘৰৰ চোতাল। কোনোবাৰে পৰি পেলাই ভাবিলে পানী ক'ত? বোলে পিছফালে দমকলটো আছে। আমাৰ ক'বলৈ দমকল বুলি নকয়, দামকল বুলি কয়। দামকলটোত কি যাব? তাতো একাঠো বোকা, মাছে ভাতে কটা একদম চেচ। আৰু তাৰপিছত ক'লে বোলে আপুনি কিয় আহিছিল? দেউতাক সোধাত ক'লে বোলে সত্যনাৰায়ণ পূজা আছে ঘৰত, নাৰিকল এযোৰা লাগে। আমাৰ ঘৰত বহুত নাৰিকল। আৰু কৈছে যেনেকুৱা নাৰিকল লাগে তই চাঙৰ তলৰ পৰা বিচাৰি জানো, বিচনাৰ তলত নাৰিকল আছে। বিচনাৰ তলত নাৰিকল লাৰিবলৈকে যাওঁতে নাৰিকলটো পোৱা নাই, তেওঁ কলহ পাইছে। লাও পানী সাজ পানী কলহ পাইছেগৈ, ভেকেটা ভেকাত গুণ ওলাই গুচি আহিছেগৈ। বোলে কি হ'ল? বোলে নাৰিকল নাপালোঁ। তেওঁতে বমি আহিছে, নোখোৱা মানুহ। বোলে ক'ত বমি? এই ইয়াত নহ'ব, ইয়াত নহ'ব। পিছফালে আইতাই দেখিলে চাংখনৰ তলত যাওঁতে আইনে কাটিছে, কাৰণ খাই পেলাই বটল তাতে পেলাইছেগৈ, হয়নে? সেই মানুহজনৰ দ্বিতীয়বাৰ আমাৰ চোতালত আহিব নেকি? তাৰমানে ঘৰত চাইমত লাও পানী হৰলাং যি কয়গৈ বনোৱা হৈছিল। চাঙৰ তলত নাৰিকলৰ লগতে সাজপানী কলহো আছিলগৈ। পিছফালে আপুনি কলৰ গছত যাব নেকি? একাঠো বোকা। তেতিয়া আমি সুধিছোঁগৈ আজি বৰ লাজ পালোঁ নহয় পিতাই। বোলে কেলেই? এই মানুহ কিমান অশান্তি পাইছেগৈ। তে দেউতাই ভাবিলে চাফা হ'ব লাগিল। গাহৰি মুৰ্গী খোপাকে বংশৰ বেলেগ মানুহক দি দিয়া হ'ল। বিচনা তলত চাফা কৰি পেলাই কেৱল নাৰিকল হেটোৱা হ'ল। এই লাওৰ হেদালি তলখন চাফা কৰি বোন গজিব দিয়া হ'ল। তাৰপিছত আমি ক'লোঁ অ' পিতাই এই নহয়, এই লাইমৰ আৰু চাকি পোহৰ এনেকৈ ধিপ ধিপ কৰি থাকে, চকুৱে কষ্ট পায়, আমাৰো লাইট ল'ব লাগে। তেতিয়া ক'লে তেতিয়াহ'লে ক্ষীৰতী গাই এজনী বেছি দিয়া হওক। আজিৰ পৰা 35 বছৰ আগৰ কথা। ক্ষীৰতী গাই এজনী বেছি দি আমি কি ল'লোঁ? কাৰেণ্ট ল'লোঁ। সেয়া আছিল মাঘ মাহ। আহিল ফাগুন মাহ। ফাগুন মাহ হোৱা ল'লে হাহাকাৰ। বৰদৈ চিলা, আমি বাৰ দৈ চিকলা বুলি কয়। বাৰ মানে বতাহ, দৈ মানে পানী, চিকলা মানে বতাহ বৰষুণৰ পাগলা ছোৱালীটো। অসমীয়াত বৰদৈ চিলা বুলি কয়। এতিয়া সেই ধুমুহাই বতাহেতো কাৰেণ্ট নাই। দেউতাক কাকো কৈছে অ' পিতাই সেই কাষৰ যে বিল্ডিংবিলাকত দেখোন লাইট জ্বলি আছে, তেওঁলোকৰ যোৱা নাই নেকি? তেতিয়া পিতাই কৈছে ঐ বোবাই সেই নহয়, সিহঁতৰ বাকচ এটা আছে, সেই বাকচটো থাকিলে লাইট নাযায়। বোলে বাকচটোৰ নামটো কি? বোলে কালি কম। দেউতাই সুধি আহি পেলাই কৈছে সেইটো বোলে কিবা ইনভাৰ্টাৰ নে কি বুলি কয়, এইটো বাকচ। আমি কৈছোঁ সেনেকুৱা বাকচ আমাৰো কিনিব লাগে। বোলে আৰু এজনী গৰু বেচিব লাগিব। গৰু বেচিলে পইচা নহ'ল, তেতিয়া মাক খোজতে মায়ে জমা কৰি থৈছিলগৈ। সেই তেতিয়াই 6,000 নে 8,000 দি ইনভাৰ্টাৰটো ল'লে। আৰু তেতিয়া কি হ'ল, আমাৰ কাৰেণ্ট নোযোৱা হ'ল। 36 বছৰ আগৰ কথা। তাৰ সেই ইনভাৰ্টাৰৰ কিছুদিন পিছত আমাৰ ককাই মাটি এটুকুৰ দিছিলে ৰাইজক, নামঘৰ এভাগো হ'ল। আৰু দেউতাক এই দৌলৰ সময়ত পাঠ কৰিবলৈকে নিদিলে, মণিকূটত সোমাব নিদিলে। বোলে অমুক অমুক জাতিৰ তাত ন' এণ্ট্ৰি। তেতিয়া দেউতাই ভাবিলে হিন্দু মানুহ হয় আকৌ যদি নামঘৰতে সোমাব নোৱাৰে, এইটো আকৌ কি ধৰ্ম? তেতিয়া দেউতাই লগৰ মানুহবিলাকৰ লগত কোৱা মেলা কৰিলে। বোলে মানে আমাৰ ট্ৰাইবেল মানুহ ক'ৰবাত সোমাব পৰা ব্যৱস্থা আছে নে নাই? ট্ৰাইবেল মানুহ কেনেকুৱা নামঘৰত সোমাব পাৰি? তেতিয়া কোনোবা এজন দেউতাৰ সখীয়েকে ক'লে
আমি তাৱৈ বুলি মাতোঁ, তাই ক'লে বোলে শংকৰীয়া নামঘৰবিলাকত ট্ৰাইবেল জেনেৰেল বুলি কোনো কথা নাই। শংকৰীয়া যিবিলাক নামঘৰ, তেতিয়া শংকৰীয়া বামুণে দেউতাই একো বুজি নাপায়, হে বোলে মোক লৈ যাবি, বোলে মুখত আছে, তাত লৈ গ'ল। লৈ গৈ ক'লে আপোনালোকৰ নামঘৰত আমি সোমাব পাৰিম নে নোৱাৰিম? বোলে পাৰিব। আৰু তাৰে কিছুদিন পিছতেই শোণিতপুৰৰ পৰা অচ্যুত কৃষ্ণ মিশ্ৰ প্ৰচাৰৰ কাৰণে গৈছিল। অচ্যুত কৃষ্ণ মিশ্ৰৰ বাবে গুৱাহাটীত এটা শৰণ কৰিছে বংশী বৰুমাবক লৈ, আৰু তদানীন্তন মানে পদাধিকাৰ মোহন মহন্ত আতৈক, এই তিনিজন গৈ আমাৰ পিতাহঁতক শৰণ দিলে। এতিয়া আগতে যিখন চোতালত পিছলি পৰিছিল, য'ত নাৰিকল বিচাৰোঁতে সাজপানী কলহ পাইছিল, যিখন চাঙৰ তলত গওঁতে আইনাৰ বটলে কাটিছিল, এতিয়া আমাৰ সেইখন ঘৰৰ সন্মুখেৰে সেই বৰদলৈ গোহাঁই, ফুকন, টাও চেও, এখন বসুমতী, খাকলাৰী, বাগলাৰী, কলিতা, হাজৰিকা যিয়ে নহওক, আমাৰ চোতালৰ সন্মুখেদি বা আমাৰ মানে ৰাস্তা কাষেদি যদি বেলেগত যাবলগীয়া হয়, আমাৰ ঘৰত ভিজিট দি যাবই লাগিব। এতিয়া ইনভাৰ্টাৰ থকা মানুহ ঘৰত আৰু নহ'ল যেন এতিয়া কাৰেণ্ট নাযায়। এতিয়া আমাৰ তাত কাৰেণ্ট নাযায়। আৰে মানুহে আহিব কেলেই? সেইখন চোতালত, যিখন চোতালত আপোনাৰ গাহৰি সেই সময়ত লেটি থাকিব, চবেই ভাল নাপায় নহয়। আকৌ কিছুমানে কি কয়, মই অমুক গাহৰি খামেই। কিন্তু মই ভাবোঁ দেই, পৃথিৱীৰ কোনো এটা জাতি কেৱল গাহৰি মাংস খাই বাচি নাথাকে, কিন্তু বাচি থাকে নেকি? খাবলগীয়া পৃথিৱীত বহুত বস্তু আছে, কেৱল মাংস খাই বাচি থাকে। মাংস খাই কোনে বাচি থাকে? সেইবিলাক বাঘ সিংহ নহয় জানো? আৰু বেমাৰবিলাক কি কি চাওকচোন, সোৱাইন ফ্লু, বাৰ্ড ফ্লু, এভিয়ান ফ্লু নহয় জানো? এক ৰাতিৰ ভিতৰতে গোটেই গাহৰি মৰি যায়, এক ৰাতিৰ ভিতৰত গোটেই কুকুৰা মৰি যায়। আৰু বিশ্ব বেংকৰ মজিয়াত এই বুলি কিন্তু সিদ্ধান্ত হোৱা নাই যে গাহৰি আৰু মুৰ্গী পুহিলে নিবনুৱা সমস্যা সমাধান হ'ব। পুহিবলৈকে বহুত বস্তু আছে, খাবলৈকে বহুত বস্তু আছে। কিন্তু এইটো মই কওঁ, কোনোবা এটা অফিচত কাম কৰি, কোনোবা এটা কোম্পানীত কাম কৰি কাৰোবাৰ চাকৰ হোৱাতকৈ 10জনক ভাত দিব পৰাজন বেছি সন্মানীয় ব্যক্তি। মই কাৰোবাৰ চাকৰ হ'ব যোৱাৰ কাৰণে কেইটামান টকা দি, আমাৰ যেনেকৈ অসমৰ বহু মানুহে, বহু ডেকা ল'ৰাই নিজৰ মৰমৰ মাটিখিনি বন্ধকত দি দক্ষিণাত্যত গৈ হয় কোম্পানীত চাকৰি খাটি আছে, নহয় ডাঙৰ ডাঙৰ হোটেলত বাচন ধুই আছে। আমি লগ পাওঁ গ'লে বেয়া লাগে যে সেই বন্ধকত দিব যদি নিজে তাত ফাৰ্ম এখন খোলে। বহুত কৰিবলগীয়া বস্তু আছে। ভেটেনেৰীত গৈ পেলাই খবৰ লওকচোন, ভেটেনেৰীত গৈ ধেমাজি চেণ্টাৰত যাই পেলাই খবৰ লওক, বোলে ছাগলীৰ পৰা উপকাৰ কি কি। এতিয়া ভেটেনেৰী ডিৰেক্টৰে আপোনাক কি ক'ব জানে? দুখীয়াৰ বেংক। এজনী ছাগলীৰ পেচাব মাটিত নপৰাকৈ যদি আপুনি সংৰক্ষণ কৰি ভেটেনেৰীক দিব পাৰে, আপোনাক 1200 টকা দিব। ছাগলীৰ গোবৰখিনি যদি আপুনি ধুনীয়াকৈ সংৰক্ষণ কৰি পেলাই বিক্ৰী কৰি দিয়ে ভেটেনেৰীক, 200 টকাকৈ কেজি দিব। এজনী ছাগলী বিক্ৰী কৰিলে খুব বেছি 10,000 টকা পাব, কিন্তু এজনী ছাগলীয়ে 7,000 টকা এসপ্তাহত দিব। সোণৰ কণীৰ পৰা হাঁহ নহ'লনে? এইবিলাক কথা কিন্তু প্ৰচাৰ নহয়, কেৱল লাগি আছে গাহৰি আৰু কুকুৰাত। গাহৰি আৰু কুকুৰাত লাগি থাকিলে আমাৰ অসমীয়া জাতি আগুৱাই নাযায়। আজিৰ পৰা 9 বছৰ আগত পাঞ্জাৱৰ কেবিনেটে সিদ্ধান্ত লৈছিল পগলা কুকুৰবিলাক অসমত পঠিয়াই দিব লাগে। তাৰমানে কোনোবাই ক'লে, টিভিত ওলোৱা নাছিল তেনে গণ্ডগোল, তাতো ক্ষমা খুজিব বাধ্য হ'ল। তাৰমানে অসমতো খায়, অসমত অসমীয়া মানুহে নাখায়। তাৰমানে যিবিলাক নাগালেণ্ডৰ পৰা অহা মানুহ অসমত বসবাস কৰিছে বা নাগা ৰেজিমেণ্ট আছে, তেওঁলোকেতো খাবই। কাৰণ আমাৰ দেশখনে অদ্ভুত, য'ত নগেনৰ ঘৰৰ কুকুৰটোৱে খগেনৰ ঘৰৰ দুৱাৰমুখত সদায় লেট্ৰিন কৰাৰ কাৰণে বা বিশ্বাস কৰাৰ কাৰণে খগেনে যদি কোবাই পেলাই ভৰিখন ভাঙি দিয়ে, নগেনৰ জীয়েকে যদি ফটো তোলে, খগেনক এৰেষ্ট কৰি 1 বছৰ জেল, 56,000 টকা ফাইন। কিন্তু কুকুৰ খালে কিন্তু জেলত নাযায়, হয় নহয় কওক? বুজি পালে নাই? কেছটো বুজি পালে নে নাই? নগেনৰ ঘৰৰ কুকুৰে খগেনৰ ঘৰৰ পদূলিত সদায় বিশ্বাত্যাগ কৰে, নামনিৰ ভাষাত হগা বুলি কয়। আৰু খগেনে অতিষ্ঠ হৈ এদিন ফৰমুটি মাৰি নগেনৰ ঘৰৰ কুকুৰটো ঠেং এখন ভাগি দিয়াত নগেনৰ জীয়েকে ফটো তোলাত সেই ফটোৱে কথা কয়, এৰেষ্ট হ'ল, জেলত গ'ল, 56,000 টকা ভৰিল। কিন্তু সেই কুকুৰটোক যদি খগেনে খাই পেলালেহেঁতেন কিন্তু কেছ নহ'লহেঁতেন। সেইখন দেশত আমি বাস কৰোঁ, পালে বুজি? সেইকাৰণে মোৰ ভয় লাগে এইখন দেশত কথা ক'বলৈ ভয় লাগে। কাৰণ কবিতা লিখিলেও জেলত যায়, কবিতা লিখিলেও জেলত যায়। আৰু ডাঙৰ ডাঙৰ মানুহবিলাকে কিন্তু অপৰাধ কৰি পেলাই টিঘিল ঘিলাই এখন মুক্ত আকাশৰ মাজত ঘূৰি যায়। কাৰণ মোৰ ঘৰৰ সন্মুখত হত্যা কৰা পৰাগ দাসৰ হত্যাকাৰী আজিও কিন্তু মুকলি আকাশৰ তলত। উজান বজাৰত কংগ্ৰেছৰ কৰ্মী মানৱেন্দ্ৰ শৰ্মাৰ হত্যাকাৰী মুকলি আকাশৰ তলত, হয়নে? মোৰ ঘৰৰ সন্মুখতে থকা উজান বজাৰৰ DC কোৰ্টত সন্মুখত বম ফুটা
যি বোমা দিছিল গণেশগুৰিত যি 200-250 মানুহ আধা মৰা হ'ল 50জন মানে মৃত্যু হ'ল তেওঁলোকৰ হত্যাকাৰী কিন্তু প্ৰকৃত হত্যাকাৰী প্ৰকৃততে বোমটো দিবলৈকে কোনে কৈছিল আজিও কিন্তু নোলাল আইনত এষাৰ কথা আছে মই আইনৰ মানুহ নাই জাষ্টিচ দিলে জাষ্টিচ দিনাই ন্যায় পাওঁতে যদি পলম হয় সেই ন্যায়ৰ কোনো মূল্য নাই হয় না নহয় কওক ন্যায় পাওঁতে যদি পলম হয় জাষ্টিচ দিলে জাষ্টিচ নাই 8 বছৰীয়া এজনী কিশোৰীক মধ্যপ্ৰদেশত জীয়াই হত্যা কৰা হ'ল বহু বছৰ আগৰ কথা আৰু হত্যাকাৰীজনৰ বয়স এতিয়া 93 বছৰ মহামান্য উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে তেওঁৰ বোলে যাৱজ্জীৱন কাৰাদণ্ড হ'ব লাগে এই 93 বছৰীয়া মানুহটোক জেলত দি কিবা লাভ হ'ব নেকি সি এতিয়াতো উঠিবও নোৱাৰে নিজে নিজে এজনী ছোৱালী আজিৰ পৰা 35 বছৰ আগতে মৃত্যু ঘটিল ছোৱালীজনী কিজানি মাক বাপেকো মৰিল হয়নে আৰু ছোৱালীজনী জীয়াই থাকিলে কিজানি তাইও মৰি থাকিলেহেঁতেন আজি 35 বছৰ মূৰত ৰায় দিছে যিজন হত্যাকাৰী তেওঁক যাৱজ্জীৱন জেল বান্ধ তেওঁৰ সেই হত্যাকাৰীজনৰ বয়স আজি 93 বছৰ চকুৰে দেখা নাপায় কাণেৰে শুনা নাপায় উঠাই দিব লাগে বিচনাত পৰি আছে সেই বিচনাত পৰি থকা মৃত্যু পায় মানুহজনে নিজেই মৰিব কালি পৰহিলৈকে গতিকে আজি 35 বছৰ পিছত ন্যায় দিলে কিবা নাই সেইকাৰণে কৈছে জাষ্টিচ দিলে জাষ্টিচ দিনাই গতিকে ন্যায় পাওঁতে যদি পলম হয় সেই ন্যায়ৰ কোনো মূল্য নাথাকে গতিকে আমিও এই সভাৰ জৰিয়তে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ আমি বিচৰা নাই অন্যায়ভাৱে কোনোবা জেলত থাকক যি প্ৰকৃত হত্যাকাৰী যি প্ৰকৃত দোষী সেইবিলাক আৰু এটা কথাও আছে অৱশ্যে যিবোৰ মহান ব্যক্তি তেওঁলোকৰ মৃত্যুটো কিন্তু অস্বাভাৱিক ভগৱান বুদ্ধদেৱক বিষ পান কৰোৱা হৈছিল চক্ৰটিছক হেমলক বুলি বিষ দি হত্যা কৰা হৈছিল লাল বাহাদুৰ শাস্ত্ৰীক তাজখণ্ডত বিষ দি হত্যা কৰাইছিল অসম সাহিত্য সভাৰ ভূতপূৰ্ব সভাপতি ডক্টৰ মইদুল ইছলাম বৰাক বিষ দি হত্যা কৰা হৈছিল আৰু মই আপোনালোকৰ সন্মুখত মোক দি কোনোবা এখন বিষ দি মানি নেপেলাব কোনো গেৰাণ্টি নাই কাৰণ আমি অলপ ব্ৰেক কমকৈ মাৰোঁ আমি ব্ৰেক নামৰাৰ কাৰণেই আমাৰ জাতৰ প্ৰাণীবিলাকৰ কেতিয়া নোহোৱা হৈ যাব কোনো গেৰাণ্টি নাই কিন্তু মৰিলেও সঁচা কথা কৈ যাম কাৰণ কৌটিল্যই এটা কথা কৈছিল উপযুক্ত উপকাৰী প্ৰায়োগিক কথা যদি লাহে লাহেও কোৱা হয় তেতিয়াহ'লে 1000 বছৰ পাছতো মানুহে শুনিব বেয়া কথাটো চিঞৰি গ'লেও নুশুনে গতিকে আজিৰ পৰা 550 বছৰ আগতে কীৰ্তনৰ পাতত গুণমালাৰ পাতত নাটকৰ পাতত কেতিয়াবা শ্লোকেনে কেতিয়াবা বাক্যনে কেতিয়াবা গদ্যনে যিবোৰ বাক্য লিখি থৈ গ'ল শংকৰদেৱে আজি তাক আখৰে আখৰে মানুহে শুনি আছে জুবিনে কোৱা নাছিল জানো ভালেকেইখন ষ্টেজত কি কৈছে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই কৈছিল নে নাই কিয় কৈছিল কাৰণ তেওঁ পঢ়ি এইটোকে পালে তেওঁ হস্ত পদ বাক্য কৰ্ণ আশ্ৰয় মানে যাৰ হৰিভক্ত হাত ভৰি চকু কাণ যাৰে আছে তাৰেই ভক্তি কৰাৰ অধিকাৰ আছে কিন্তু আজিও সংকীৰ্ণতাই আমাক এনা নাই উৰিষ্যাৰ পুৰীত থকা জগন্নাথৰ মন্দিৰত বৰ্তমান ৰাষ্ট্ৰপতিৰ আগৰজন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ হিন্দু মানুহ তেওঁ যেতিয়া জগন্নাথ দৰ্শন কৰিবলৈকে সোমাল আমাৰ যেনেকৈ থাপনা জগন্নাথৰ থাপনাখনক কয় ৰত্নসিংহাসন কৃষ্ণ বলৰাম আৰু সুভদ্ৰাৰ মূৰ্তি আছে সেই ৰত্নসিংহাসনৰ কাষত সেৱা কৰিব যাওঁতে পাণ্ডাই সুধিছে আপোনাৰ গোত্ৰ কি তেতিয়া ৰাষ্ট্ৰপতিয়ে কৈছেগৈ আই বিলংছ টু MOBC মই অন্যান্য পিছপৰা জনগোষ্ঠীৰ তেতিয়া পাণ্ডাই তেওঁক ঠেলি ঠেলি জগন্নাথৰ পৰা গেট আউট কৰি দিলে তেতিয়া মাটি চুই কাণত হাত দি ৰামনাথ কোবিন্দে কৈছে হিন্দু হৈ যদি হিন্দু মন্দিৰত সেৱা কৰিব নাপাৰে মই কোন ধৰ্মত আছোঁ এই দেশৰ মানুহে খ্ৰীষ্টান নহয় কি হ'ব যাৰ পৰিপ্ৰেক্ষিতত আমাৰ বহু জনজাতি মানুহ আপোনালোকৰ কাষতে থকা অৰুণাচলখন আগতে বৌদ্ধ ধৰ্মৰ আছিল টাৱাঙৰ ফালে আৰু বাকীখিনি আছিল দনি পল দিনত সূৰ্য ৰাতি চন্দ্ৰ নহয় জানো আমি মিচিং সমাজত দহি পলু বুলি কওঁ আৰু ওপৰত দনি পলু বুলি কয় আমি ঘোষা গাওঁ তেওঁলোকে খুম নাম গায় আনে দনি নামে বিন্দু খুম দুনে আনে দনি নামে বিন্দু পাদুনে হেমতি হেম যাওঁ
নুনুমে আনে দেনি নামে ৱিনলো কুমদুনে আদিসকলে গালুকসকলে নিচিকসকলে এনেকৈ দনিপলক উপাসনা কৰে। দিনৰ আকাশত তুমি দিবাকৰ, ৰাতিৰ আকাশত তুমি শশধৰ। আজি সেই জনজাতি ভাইসকলক আমি মৰমেৰে আঁকোৱালি ৰাখিব নোৱাৰাত আমাৰ নামঘৰৰ পৰিমাণ কমি গ'ল, হিন্দুৰ পৰিমাণ কমি গ'ল। আজি তেওঁলোকে চাকিৰ ঠাইত কেণ্ডেল জ্বলাইছে। আৰু আজি আমি এনেকুৱা কিছুমান কাম কৰোঁ যিবিলাক কথা কিন্তু বাইবেলতো নাই। বাইবেলত কিন্তু এই বুলি লিখা নাই জন্মদিন পাতিবলৈ এটা মুৰ্গীৰ কণী থকা কেক বনাবই লাগিব, কেকটোৰ ওপৰত সন্তানটোৰ নাম লিখিবই লাগিব, কেণ্ডেলকেইডাল ফু মাৰি নুমাবই লাগিব, আৰু কেকৰ ওপৰত থকা নামটো নিজে নিজে কাটিব লাগিব। তাৰমানে মাজে মাজে তাৰ কটা কটা হৈ থাকিব আৰু সি সোনকালে মৰিব। কেণ্ডেলনো নুমুৱাই, কেণ্ডেল নুমাবলৈকে বাইবেলত লিখা নাই। চাকি গছৰ কেণ্ডেল আমি কি কওঁ? অমুকৰ জীৱন বন্তি নুমাল। ডক্টৰ ভূপেন হাজৰিকা যেতিয়া মৃত্যু হ'ল পিছদিনাখন কি হ'ল? অসমত শোকৰ চাহ, ক্ষুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাৰ জীৱন বন্তি নিৰ্বাপিত হ'ল। তাৰমানে কেণ্ডেলডাল ফুকাই পেলাই আমি মৃত্যু কামনা কৰিছোঁ, কৰিছে নে নাই? গতিকতে না ভূত না চুত কিছুমান কাম কৰিবলগীয়া লৈছে যিবোৰ আমাৰ সংস্কাৰত নপৰে। আমি সেইবোৰ কাম কৰিব লাগিব জাতিটো এক হৈ থকাৰ বাবে। সেইবোৰ কথাত আমি আগবাঢ়িব লাগিব যাৰ কাৰণে আমাক শত্ৰুৱে লাই নাপায়। মৰমৰ পথাৰখন আমি এৰিব নালাগিব। নিজৰ কাম নিজে কৰি ল'ব লাগিব। নিজৰ উপাসনাথলী আমাৰ নিচিনা হ'ব লাগিব। অৰ্থাৎ চৰকাৰৰ পৰা অৰ্থ সাহায্য পোৱা হৈছে, গাঁঠিৰ ধন ভাঙি নামঘৰ বনোৱা হৈছে। কিন্তু নামঘৰবোৰ চাবচোন এতিয়া কি কৰিছেগৈ? এটা এটা বাকচ যেনকৈ বনাইছে। বহুত নামঘৰ টকা পইচা পাই বনাইছে, বাটচৰাও নাই, ভাজঘৰো নাই, কৰাপাতো নাই। কৰাপাত মানে নঙলা, এখন তোৰণ এখন থাকিব লাগে। এতিয়া এই নামঘৰৰ কৰাপাত আছেগৈ, কৰাপাতৰ পিছত এই নামঘৰত গৰ্ভগৃহ, ভাজঘৰ আছেগৈ। কিন্তু বহুত নতুনকৈ বনোৱা নামঘৰত কি নাই? আপোনালোকৰ ভাজঘৰ নাই। ক'ৰবাত আকৌ ভাজঘৰটো বনাইছে যদিও গা ঘৰতকৈ ভাজঘৰটো চাপৰ। আৰু ক'ৰবাত ক'ৰবাত কি পাবগৈ? য'ত আমি নাম প্ৰসংগ কৰোঁ, নাম প্ৰসংগ কৰা ঠাইত সিংহাসন ভাগ, আৰু য'ত ভাজঘৰ তাত মূৰ্তি সোমাই থৈ দিছে। কেনেকৈ সোমাব? শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ, দামোদৰদেৱ চাৰিজন মহাপুৰুষ। সেই চাৰিজন মহাপুৰুষৰ পাছত সত্ৰসমূহ হ'ল, কিন্তু কোনো সত্ৰত আচলতে দুৰ্গা পূজা হ'ব নালাগে। কিন্তু এনেকুৱা সত্ৰ আছে য'ত আহিন মাহৰ শুক্লা প্ৰতিপদৰ পৰা শুক্লা দশমীলৈকে 10 দিন দুৰ্গা পূজা হয়। আপোনালোকৰ হাতত প্ৰায়বিলাকৰে 100 জনৰ ভিতৰত 80 জনৰ স্মাৰ্ট মোবাইল আছে। নেটটো অন কৰি গুগল চাৰ্চ কৰি এই বুলি তাতে সোধকচোন, অসমৰ কোন ঠাইত কোন সত্ৰত বা নামঘৰত দুৰ্গা পূজা কৰা হয়, আহি যাব। আপোনালোকৰ পৰা বেছি কিলোমিটাৰ দূৰত নহয়, ওচৰতে। গতিকে আবিৰ্ভাৱটো নাপাতে, তিৰুভাৱো নাপাতে আপোনাৰ। আৰু কিন্তু মই এই বুলিও ক'ম, কোনে আবিৰ্ভাৱ পাতিছে, কোনে তিৰুভাৱ পাতিছে তাক লৈ বিতৰ্ক কৰা উচিত হয়। কাৰণ আবিৰ্ভাৱ মহোৎসৱে পাতক, তিৰুভাৱ মহোৎসৱে মানক, মহাপুৰুষসকলক শ্ৰদ্ধাঞ্জলি দিয়া হৈছে। কিন্তু তাৰ ঠাইত যেতিয়া, কাৰণ এই নামঘৰটো বা সত্ৰখন পূজাৰ কাৰণে নহয়, কিন্তু পূজাৰ কাৰণে দেৱাল নহয়। কাৰণ মন্দিৰ আৰু নামঘৰ একে নকৰিব। আমাৰ বিপৰীত পক্ষই এটা কথা চিন্তা কৰিছেগৈ, নামঘৰটো কেনেকৈ মন্দিৰ বনাব পাৰি। সেইকাৰণে বহুত নামঘৰত এতিয়া তিলেঙে আঁৰি দিয়া হ'ল। এই যে বাটচৰাতে বহুত নামঘৰত টিলিং আনি দিব। যোৱা বছৰ কি কৈছিল? আমাক টিভিত যিমান দেখুৱাই নাথাকক আমি হোম পুৰিমেই। তাৰে এসপ্তাহ পিছতে চকী দি মাৰি ভকতৰ তেজ মজিয়াত গোটেই পৃথিৱী হাঁহিলে। আজিকালি গোটেই পৃথিৱীখন এখন গাঁও হৈ গ'ল। বৰপেটাৰ ভৱানীপুৰৰ মদন মোহন সত্ৰ নামৰ ঠাইখনত আজিৰ পৰা 7 বছৰ আগত গৰুৰ মূৰ কাটি থাপনাত থলে। কিমান অসভ্য, কিমান বৰ্বৰ। কিন্তু কি ওলালগৈ শেষত? যিজনে থৈছিল সেইজন অসমীয়া, যিজনে থৈছিল অসমীয়া নহয়, তেওঁ হিন্দু। হিন্দু মানুহে যাক গৰু পূজা কৰে বিহুৰ প্ৰথম নাই, সেই হিন্দুৱে নিজৰ গৰুৰ মূৰটো যদি কাটি সমাজখনত যুঁজ লগোৱাৰ বাবে যদি নামঘৰত থাপনাত থ'ব লাগিল, তেওঁলোকতকৈ আৰু বিকৃত চিন্তাৰ মানুহ কোন আছে? এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিষ্ঠাকালৰ কথা ৰমাকান্ত মুক্তিয়াৰ আটাই যেতিয়া বৰদোৱা সত্ৰত, তাতে দুটা ভাগ, বাওঁফালে নৰুৱা, সোঁফালে শলগুৰি। নৰুৱা সত্ৰৰ সত্ৰাধিকাৰৰ সৈতে গধূলি 7:30 বজাত যেতিয়া ভাগৱত পাঠ কৰি আছেগৈ, ইকনাৰ বেন আছিল জাঠি মাৰি দিছে। সত্ৰাধিকাৰে হেঁচুকি ধৰাত মুক্তিয়াৰ এটা বহি দিলেগৈ। 2 আঙুল ফাগ হৈ ভাগৱতৰ মাজত জাঠি খেল পোত খাই পৰিল। বিচাৰ কৰাত কোন ওলাল? তেওঁ অসমীয়া আৰু হিন্দু মানুহ।
আজি এতিয়ালৈকে 32খন শংকৰদেৱৰ বিপক্ষে বিৰুদ্ধে কিতাপ লিখা হৈছে আৰু সেই গোটেইকেইখন লিখা মানুহকেইজন কিন্তু পাকিস্তান আৰব বা আমেৰিকা ইংলেণ্ডৰ নহয় কিন্তু অসমীয়াৰ দুৰ্ভাগ্যৰ বিষয়ে তাৰে ভালেকেইজন গুৱাহাটীৰ আৰু নামৰ আগত কাবাৰ বহুত দীঘল দীঘল উপাধি আছে নামৰ আৰু পিছফালে গতিকে যেতিয়ালৈকে গুৰুজনক চিনি নাপাব গুৰুজনৰ পিছত বিৰুদ্ধাচৰণ কৰি থাকিব অসমীয়া জাতিৰ লগ লাগি নিমিলিব সেইকেইজন অসমীয়া জাতিৰ শত্ৰু যিয়ে অসমীয়া জাতিটোক এখন আকাশৰ তলত এখন পৃথিৱীত এক হৈ থকাটো বেয়া পায় কেৱল ৰাজনীতি নহয় আৰু এনেকুৱা কেইজনমান মানুহ আছে ৰাজনীতিত কেতিয়াও নুঠে কোনো ৰাজনৈতিক দলৰো নহয় তেওঁলোক কিন্তু এনেকুৱা তেওঁলোক নীলাজ বুলি কৈছোঁ আমাৰ জাতিটোৰ শত্ৰু যি আমাক লগ লাগিব নিদিয়ে কাৰণ আমি জাতি জ্ঞাতিৰ ঊৰ্ধত শ্ৰীমন্ত শংকৰদেৱ সংঘ আজি 56 লাখ মানুহৰ পৰা আমি নিৰ্বাচিত কৰি পেলাই অকণমান আগতে ভাষণ প্ৰদান কৰা কমলা গগৈ বাবুক আমি পদাধিকাৰ পাতিছিলোঁ গতিকে যিসকল যোগ্য ভোগ্য বসুন্ধৰা তেওঁলোক আগবাঢ়ি যাবই গতিকে আমি জাতিৰ স্বাৰ্থত বৃহত্তৰ স্বাৰ্থত আমি অসমীয়া জাতিটোক এক কৰি ৰখাৰ স্বাৰ্থত আমি কিছু সহ্য কৰিব লাগিব কিছু কষ্ট কৰিব লাগিব কিছু ত্যাগ কৰিব লাগিব আৰু উঠি অহা প্ৰজন্মক যদি গুৰুজনাৰ বাটেৰে আমি আগবঢ়াই লৈ যাব নোৱাৰোঁ আমাৰ জাতিটোৰ কিন্তু বৃহৎ ক্ষতি হ'ব গুৰুজনাই কিন্তু ইউনিভাৰ্চিটিত পঢ়া নাছিল PhD কৰা নাছিল কিন্তু গুৰুজনাই ৰচনা কৰা নাট আজি আমেৰিকা ইংলেণ্ডৰ পাঠ্যপুথি মই যোৱা বছৰে মিংমাঙত কৈছিলোঁ শংকৰদেৱতকৈ শ্বেক্সপিয়াৰ 200 বছৰ পিছপৰা গুৱাহাটীত জ্যোতিৰ্বা নাট প্ৰতিযোগিতা নটসূৰ্য নাটসমূহৰ প্ৰতিযোগিতা আৰু নামনিৰ ফালে 10খনমান থিয়েটাৰ আছে এইবিলাক যেতিয়া উদ্বোধন কৰিব যায় কিন্তু কোনো নাট্যকাৰে নকয় পৃথিৱীৰ প্ৰথম নাট্যকাৰ শংকৰদেৱ বুলি কেতিয়াও নকয় ছেটিংছ মঞ্চসজ্জা এই যে আপোনালোকে দেখা পায় কুশল কোঁৱৰ নাটকৰ ৰেলৰ ইঞ্জিনটো টাইটানিক নাটকত জাহাজখন ডুবাই দিয়া হয় এইমাত্ৰ হেডমাষ্টাৰ ৰুম এইমাত্ৰ প্ৰধান শিক্ষকৰ ৰুম এইমাত্ৰ OC ৰুম দেখুৱায় ইয়াক দৃশ্যসজ্জা বুলি কয় 19 বছৰ বয়সত চিহ্নযাত্ৰা নাটকৰ জৰিয়তে মহাপুৰুষ শংকৰদেৱে 700 বৈকুণ্ঠ দেখুৱাই দিছিল সেই পৃথিৱীৰ প্ৰথম মঞ্চসজ্জা আমি ক'ব পাৰোঁ মঞ্চসজ্জাৰ দিশতো পৃথিৱীত শংকৰদেৱ প্ৰথম অসমীয়া গদ্য ৰুক্মিণী হৰণ কাব্যত ৰুক্মিণীয়ে বেদনিধিৰ হাতত কৃষ্ণলৈকে দি পঠোৱা যিখন প্ৰেম পত্ৰ সেই প্ৰথম গদ্য কিন্তু আমাৰ ল'ৰাই কি লিখেগৈ ভট্টদেৱৰ গদ্য ভট্টদেৱৰ হাততে অসমীয়া গদ্য জন্ম পায় ভট্টদেৱৰ গুৰু হ'ল শংকৰদেৱ হ'ল মানে ভট্টদেৱৰ গুৰু হ'ল দামোদৰদেৱৰ গুৰু হ'ল আমাৰ শংকৰদেৱ গতিকে শংকৰদেৱতকৈ ভট্টদেৱৰ বহুত পাছত কিন্তু ভট্টদেৱৰ কথা কয় কিন্তু শংকৰদেৱৰ ৰচনাৱলী কাব্য ৰুক্মিণীৰ কাব্যৰ যে চিঠিভাগ যিখন চিঠিত ৰুক্মিণীয়ে বেদনিধিৰ হাতত কৃষ্ণলৈকে প্ৰেম পত্ৰ দিছিল সেইখনৰ কথা কিন্তু নকয় নাজানে নেকি জানে নাটক উদ্বোধন কৰাকেইজনে নাজানে নেকি শংকৰদেৱ প্ৰথম বুলি পেলাই কিন্তু কিয় নকয় জানে নাই শংকৰদেৱৰ যদি প্ৰচাৰ হৈ যায় শংকৰদেৱ যদি আগবাঢ়ি যায় গতিকে শ্ৰুতি গল্প বুজি পাই নহয় ঘপককৈ শেষ হয় ইয়াৰ পিছত কি হ'ব লাগি থাকে গতিকে ক'বলগীয়া কথা আছিল বহুত যাবলগীয়া বাট আছে বহুত গাবলগীয়া গীত বহুত আছিল ইমানতে আমি চিঠিৰেখা অংকন কৰিছোঁ দুখ হ'লে কমিব মাৰ্জনা কৰিব ফটিয়নি নীত গৈ আছোগৈ অদূৰ ভৱিষ্যতে আমাৰ পদাধিকাৰ বাপজনে কোৱাৰ দৰে আকৌ আপোনালোকৰ কোলাত উমলিম কেৱল শেষ অনুৰোধ ঘৰখনতেই আমি কি কৰোঁ কি নকৰোঁ ল'ৰা ছোৱালীখিনিক শিকাই দিব আমি মানুহৰ মৃত্যু হ'লে মূৰ কিয় নুখুৰাওঁ হাৰ কিয় নানো জুই কিয় নানো যোৱা বছৰ মই মিংমাঙৰ গুৰু জয়ন্তীতে আপোনালোকক কৈছিলোঁ ৰিপিট নকৰোঁ খালি এইবোৰ কথা 4 বস্তু মানে 4টা তামোল পাণ কিয় 5টা কিয় নহয় 3টা কিয় নহয় কলপাত কিয় লাগে বন্তি কিয় আগছ দুগছ কিয় নহয় এই কথাখিনি পিতৃ মাতৃয়ে সন্তানক জনাব বেছি পণ্ডিত হোৱাৰ আমাৰ একো প্ৰয়োজন নাই কিন্তু আমাৰ যিখিনি কৰণীয় ধৰণীয় কোনখিনি বৰ্জনীয় কোনখিনি গ্ৰহণীয় সেইখিনি যদি শিকাই ল'ব পাৰোঁ আমি ভাবিম অকণমান আগতে আমাৰ বড়ো আবজানে যেনেকৈ কৈছিল আজি যে সংখ্যাত কম হৈছে সেই কথাত আমি উত্তৰ দিব নালাগিব কিন্তু আমি এইটো কথাই কওঁ মই কিন্তু কম দেখা নাই কাৰণ ধান যেতিয়া মৰণা মাৰি আনো 12 মাহ খাব পৰাকৈ ভঁৰাল ঘৰত থাকে আৰু অহা বছৰ খেতি কৰিবৰ কাৰণে বিধানৰ টোপা বান্ধো
আৰু বাকীখিনি বিক্ৰী কৰি দিওঁ আটাইতকৈ কম কোনখিনি বিধানৰ কঠীয়া গতিকে আজি মই কম দেখা নাই কাৰণ তুহে পতানে ভাত বনাই নিদিয়ে আজি যিখিনি দেখিছে ইয়াত মই তুহ পতান একো নাই যিখিনি আছে বিধানৰ ধান এইখিনিৰে 10খন পথাৰত অহা বছৰ ধান হ'ব অহা বছৰ হয়তো চিমেণ্ট চাপৰি বা মূৰকং চেলেকতো হ'ব পাৰে কৃষ্ণ অহা বছৰ পুনৰ দেখাৰ অপৰাধ বিনা সন্তোষ নাম নাৰায়ণ জানি নামে পৰিকল্পন আনুগতি নাহিকে মৰ্ণে অপৰাধ ক্ষমা কৰি তুমি দেখিলে হৰি মোক ৰক্ষা কৰিছন কৃষ্ণ